Namaskar. Welcome everyone. I love Atomy India. Motto of Atomy: cherish the spirit, create the vision, follow the faith, serve in humility. Atomyৰ মূল মন্ত্ৰ: আত্মাক লালন কৰক, দৃষ্টি সৃষ্টি কৰক, বিশ্বাস অনুসৰণ কৰক, নম্ৰতাত সেৱা কৰক। এয়াই হৈছে এটমীৰ মূল মন্ত্ৰ। নমস্কাৰ প্ৰিয় এটমিয়ান পৰিয়াল, মই শ্ৰীমতী কেশন দত্ত মেমে শদিয়াৰ পৰা আজি সন্ধিয়াৰ সাপ্তাহিক মিটিঙলৈ সকলো নতুন আৰু পুৰণি সদস্যক একত্ৰিত হোৱাৰ বাবে আহ্বান জনাইছো। সত্যতা আটাইতকৈ উত্তম নীতি। আহক আমি একেলগে আগুৱাই যাওঁ। আজি তাৰিখ 22 ফেব্ৰুৱাৰী 2026, সময় সন্ধিয়াৰ 7 বজাৰ। তলৰ লিংকটো ক্লিক কৰি মিটিঙত যোগদান কৰিব পাৰিব। আজি আলোচনা কৰিবলগীয়া বিষয়, যিহেতু আমাৰ সপ্তাহিক মিটিং হয়, চ' আমাৰ সকলোৰে মাজৰ টেষ্টিমনি আমি ল'ব পাৰিম। এটমীৰ প্ৰডাক্টবোৰ ব্যৱহাৰ কৰি কি সুফল পাইছে, ইয়াৰ ওপৰত আমাৰ মাজৰ গ্ৰেট এক্টিভ লিডাৰ্ছ সকলোৱে নিজৰ নিজৰ টেষ্টিমনি ভাগ বতৰা কৰিব। 2 নম্বৰতে প্ৰশিক্ষণ আয়োজকৰ মন্তব্য আৰু সভাভংগ। প্ৰশ্ন উত্তৰ শিতান নাথাকে, বিশেষ কাৰোবাৰ যদি কিবা প্ৰশ্ন থাকে সেয়া লোৱা হ'ব, আৰু তেনেকে কোনো টপিক নাথাকে, কাৰণ বহুত টপিক থাকিলে মিটিংখন বহুত দীঘলীয়া হৈ যায়। অন্যদিনা নিজৰ নিজৰ টিমত থাকিব। একতাই আমাৰ শক্তি, একতাই আমাৰ উন্নতি। গতিকে আহক একেখন মঞ্চতে সকলো মিলি একগোট হৈ নিজৰ নিজৰ সপোনবোৰ বাস্তৱত পৰিণত কৰোঁ। ধন্যবাদ। এটমী হৈছে স্বাস্থ্য প্লাছ আই প্লাছ আত্ম উন্নয়ন। ধন্যবাদ। এটমী ইণ্ডিয়া টিম। আজি আমাৰ 7টা টিম সকলো একেলগে আমি মিটিং কৰি আছো। এই সপ্তাহিক মিটিঙত আমাৰ সকলো গ্ৰুপ একেলগে মিটিং কৰা হয়, আৰু ইয়াৰ একমাত্ৰ এইটোৱে উদ্দেশ্য যে অসমত আমি বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা, বিভিন্ন ঠাইৰ পৰা লিডাৰ্ছ উপস্থিত আছো, আৰু এটমী প্ৰডাক্টছবোৰ আমি ব্যৱহাৰ কৰি আছো। আমি যদিও কোনো কাকো লগ পোৱা নাই, দেখা নাই, আমি অনলাইনৰ জৰিয়তে ইজনে আন এজনৰ জৰিয়তে এটমী প্লেটফৰ্মখন পাইছো, আৰু এটমীৰ পৰা আমি কেনেকুৱা উপশম পাইছো, কেনেকুৱা ৰিজাল্ট পাইছো, সকলোৰ পৰা জানিব পাৰিছো। আজি যেনেদৰে মই ঘৰতে বহি অনলাইন মোবাইলৰ জৰিয়তে আপোনালোকৰ লগত দুআষাৰ কথা পাতিব পাৰিছো, সকলো শিকি বুজি এটমী প্ৰডাক্টছবোৰ বিষয়ে বুজিব পাৰিছো, ঠিক তেনেকৈ আমাৰ প্ৰত্যেকজন লিডাৰেই নিজৰ নিজৰ ঘৰৰ পৰা, নিজৰ ঠাইৰ পৰা মিটিঙত উপস্থিত হৈছেহি। চ' এয়াই হৈছে আমাৰ বিশ্বাস আৰু একতা। সকলোলৈ মই পুনৰ বহুত বহুত ধন্যবাদ আৰু স্বাগতম জনাইছো আজি সপ্তাহিক মিটিঙলৈ। আৰু আজি আমাৰ কেইবাজনো লিডাৰ্ছ আছে, আৰু বহুত কেইটা গ্ৰুপ আমি একেলগে লগ পাইছো, ভালে লাগিছে। সকলোকে পুনৰ আকৌ এনেদৰে আমি একতা হৈ সদায় একলগে মিটিং কৰি থাকিম, আৰু সকলোৰে পৰা টেষ্টিমনি আৰু নতুন নতুন মন্তব্য আমি পাই থাকিম, তাৰে আশা কৰিছো। আৰু সকলোকে পুনৰ বহুত বহুত ধন্যবাদ। চ' এতিয়া মই ডাইৰেক্টলি টেষ্টিমনি আগবঢ়াবলৈ প্ৰস্তুত কৰিছো। চ' আমাৰ মাজত অন্য টিমৰ বহুত কেইজন লিডাৰ্ছ আছে। আজি আমাৰ মাজত মই প্ৰথমে মাতিব বিচাৰিছো এজেণ্ট মঞ্জুৱাৰা খাতুন মেম, বঙাইগাঁৱৰ পৰা। হয়, মঞ্জুৱাৰা খাতুন মেম, আপুনি ফ্ৰী আছেনে? নহয় মেম, মই ফ্ৰী নাই, এনেই সোমালো অলপমান। আচ্ছা, আপোনাৰ ভালে আছে? হয় হয়, ভালে আছো। আপুনি ভালনে মেম? হয় হয়, আপোনাৰ এই প্ৰব্লেম এটা চলি আছিলে, এইটো ৰিজাল্ট ভালে পাইছেনে? হয়, অকনমান ভাল পাইছো। অ'কে, ঠিক আছে। এইটো বিষয়ে মই আপোনাক কালি, আপুনি এবাৰ ফ্ৰী থাকিলে দিনত মোক কল, ডিটেইলছত আপোনাক অলপ কথা পাতিবলৈ আছে। হয় হয়, অ'কে, থেংক ইউ মেম। ঠিক আছে, ঠিক আছে, থেংক ইউ মেম। হয় হয়। হয়, তেনেহ'লে মই নেক্সট আহিছো মঞ্জু বৰ্মন মেম, গুৱাহাটীৰ পৰা। ৱেলকাম মঞ্জু বৰ্মন মেম।
হয় মেম ফ্ৰী আছে? আছো বাৰু। হয় মেম, আপোনাক মাইকটো হেণ্ড অভাৰ কৰিছো। আপুনি আপোনাৰ টেষ্টিমনি ভাগ বতৰা কৰিব। আমাৰ মাজত আজি 7টা গ্ৰুপ একেলগে আছে। চ' আপোনাৰ ডিটেইলছত অকমান ক'লে সকলোৱে ভালকে বুজি পাব যে আপোনাৰ কি কি সমস্যা আছিলে, যদি কিবা সমস্যা আছিলে, আৰু কি কি প্ৰডাক্টছ ব্যৱহাৰ কৰিলে তাৰ বাবে, আৰু হ'ব অন্য সদস্যকো আপুনি প্ৰডাক্টছ ব্যৱহাৰ কৰাইছে নিশ্চয়, আৰু তাতে কেনেকুৱা ৰিজাল্ট পাইছে তাৰ বিষয়ে আমাক আজি বিতংকৈ জনাব বুলি অনুৰোধ জনালো। ৱেলকাম মেম। থেংক ঠিক ইউ। আছে, থেংক ইউ মেম। আজিৰ এটমি ৰঙীন মঞ্চৰ সকলো বিধাৰকে মোৰ আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জনাইছো। আৰু মোক টেষ্টিমনি দিয়াৰ বাবে তেখেতে কৈছে বাৰু মই টেষ্টিমনি দিম। তাৰে আগতে মোৰ পৰিচয়টো দি লৈছো। মই মঞ্জু বৰ্মন, মই গুৱাহাটীৰ পৰা বিলংছ কৰো। মোৰ এপ্লাই মীনা নাথ মেম। মই আচলতে এই ৰঙীন মঞ্চখন মই 1 বছৰ আগতেই পাইছিলো। মইও এজনী দোকানীহে আছিলো প্ৰথমতে। তাৰপিছত মই কাম কৰি মোৰ মানে দাঁতৰ অসুখ আছিলে। 15 বছৰৰ পৰাই মই 4টা দাঁত পোকে খাইছিল আৰু খাই এনেকুৱা মানে বিষৰ যন্ত্ৰণাত মই বহুত কষ্ট খাইছিলো। ডক্তৰক দেখুৱাইছিলো, হোমিওক দেখুৱাইছিলো, আখুৰি ঔষধ খাইছিলো, কিন্তু ক'তো মই দাঁতৰ মানে হেৰিটো শেষ কৰিব পৰা নাছিলো। লাষ্টত এবাৰ এনেকুৱা হ'ল, মই 10 দিন বিচনাত পৰি থাকিলো, মুখ চুখ ফুলি গ'ল, মাথাৰ বিষ, দাঁতৰ বিষ, গলৰ বিষ, জ্বৰ, এনেকুৱা মানে মই বৰ অসুবিধা পালো। তাৰপিছত মোৰ মীনা নাথ মোৰ ভতিজা ছোৱালী হয়। তাইক ফোন কৰি ক'লো। তাই ক'লে মই আগতে ক'লো টুথপেষ্টটো লোৱাৰ কাৰণে, গতিকে মোক তেখেতে তেওঁ লিংকটো দি দিলে, আৰু মই লিংকটো চাই মানে এদিনো চোৱা নাই, মই একদিনেই চাইছো। চাই একেবাৰে লগালগ মই অৰ্ডাৰ কৰিছো টুথপেষ্ট আৰু স্পেৰুলিনা। সেই টুথপেষ্ট আৰু স্পেৰুলিনা খাই মোৰ দাঁতৰ মানে কমপ্লিট 15 দিন মান লগা নাই, 10 দিন মানতে কমপ্লিট ভাল হৈ গৈছে। ভাল হৈ যোৱাৰ পিছত মই আৰু এই বস্তুটো এনেকুৱাকে মই এটা কোম্পানীতো সোমাইছো। কোম্পানীতো মই কাম কৰি আছো বৰ্তমান এতিয়া। সেই কোম্পানীত মোৰ এনেকে বহুত মানে মানুহকে দিলো টুথপেষ্ট। মানে হেৰি খৰ, খজুৱতি, ঘাঁ, এনেকে মানে পাইলছ, এনে ধৰণৰ বহুতকে দিয়াৰ পিছত মানে সকলোৱে ভাল ৰিজাল্ট দিলে মোক, সকলোৰে ভাল হৈ গ'ল। মোৰ লগৰ এজন চুপাৰভাইজাৰ আছিলে, তেখেতৰ ঘাঁ আছিল 6 মাহ পুৰণা ঘাঁ এটুকুৰা। সেই ঘাঁ টুকুৰা তেখেতে মানে মই দেখি পালো। দেখি পাই মই সুধিলো, ছাৰ আপোনাৰ কি হ'ল এতে? কৈছে ঘাঁ টুকুৰা হ'ল, আপুনি মই মানে ভালদৰে খোজে কাঢ়িব নোৱাৰো এতিয়া। 6 মাহ হ'ল। মই বোলো ছাৰ মই এটা আপোনাক বস্তু দিওঁ, আপুনি ঠিক মানে এইটো লগাওক, ভাল পাব নিশ্চয়। মই তেতিয়া এই টুথপেষ্টটো তেখেতক দিলো। 3 দিনৰ পিছত তেখেতৰ ঘাঁ লাহে লাহে কমপ্লিট শুকাই গ'ল। তেখেতে মোক মানে আশ্চৰ্য মানে ভাল এটা মানে হেৰি দিলে আৰু। ক'লে আপুনি মোক ভাল ইমান দিনৰ ঘাঁ টুকুৰা মোক শুকাই দিলে, আপোনাক ধন্যবাদ। আৰু তেখেতে মোৰ পৰা স্পেৰুলিনা পাউডাৰ, এনেকে বহুতো মানে প্ৰডাক্ট লৈ ল'লে। গতিকে আমাৰ কাষৰো এজন ল'ৰা 12 বছৰ মান বয়স হৈছিলে, গলত এটা টেমুনা উঠিল। টেমুনাটো উঠাত সিহঁতৰ দুখীয়া মানুহ হয়। ডক্তৰক দেখুৱালে, ডক্তৰেটো চাই লৈ মানে কেঞ্চাৰ হোৱা বুলি সম্ভৱ কৰিলে। গতিকে তেখেতে আৰু সিহঁতে মানে পৰীক্ষা-নিৰীক্ষা কৰোতে 60,000 মান টকা গ'ল। কিন্তু পৰীক্ষাৰ ৰিপৰ্ট আহি নাপাওঁতে মোৰ পৰা এটা টুথপেষ্ট ল'লে। আৰু সেই টুথপেষ্টটো লৈ সিহঁতে মই যেনেকে কৈছো লগালে, খালে, টেমুনাটো কমি গ'ল। গতিকে সিহঁতে আৰু মানে বাচি গ'ল টুথপেষ্টৰ কাৰণে। গতিকে ধন্যবাদ এই মানে আমাৰ এই টুথপেষ্টটো পলিচ টুথপেষ্ট, একদম মানে প্ৰডাক্ট হয়। আৰু লগতে সিহঁতৰ এই 8 বছৰীয়া ছোৱালী এটা আছিলে। তাৰ হাতত মানে বগা দাগ এটুকুৰা, আমাৰ যে বগা বেমাৰ থাকে বুলি কয়, সেই একটুকুৰা বগা মানে হাতখন মানে বগা হৈ উঠিলে। সিহঁতে ভয় খালে, সৰু ছোৱালী হয়। মোক সুধিলে যে এইটো বস্তু ভাল হ'ব নেকি? মই বোলো মোৰ যিহেতু হোৱা নাই মই নাজানো, আপুনি লগাই লওক, চাই লওক, নিশ্চয় ভাল হ'ব পাৰে। সিহঁতে আচলতে লগাই ল'লে, দেখিলে মানে সেইটো মানে ক'লা হৈ গ'ল। মানে আকৌ মানে আগৰ নিচিনা ছালখন হৈ গ'ল। সিহঁতে মানে এইটো মানে টুথপেষ্টৰ গুণ। গতিকে এনেকে মই তাৰপিছত ল'লো স্পেৰুলিনাইটো মোক মানে গেছৰ হওক
মানে পেটৰ মানে হেৰি আছিলে, মোৰ পেটৰ মানে কমপ্লেইনো আছিলে, সেইটোও ভাল হ'ল স্পেৰুলিনা খাই। গাত মানে এনাৰ্জি আছিল, এনাৰ্জি আহিল। মই মানে কোম্পানীত কাম কৰোঁ, ঘূৰি ফুৰি যাব মানে এটা কোম্পানী কমপ্লিট কৰিব লাগে। গতিকে সেই খাই মই মানে ৰাতিপুৱা এটা খাই লওঁ আৰু ৰাতি 12:30 লগি মানে দিনত মানে টিফিন খাওঁ, এনেই মানে ঘূৰি থাকিব পাৰোঁ, মোৰ গাত ভাগৰ নালাগে, এনেকুৱা স্পেৰুলিনা। তাৰপিছত খালো মই চিলাজিৎ। চিলাজিৎৰ মোৰ মানুহজনৰো মানে কিছু মানে দুৰ্বলতা আছিলে, গতিকে মই তেখেতক চিলাজিৎ দিলোঁ, আমিও খালোঁ, মোৰ ছোৱালীও খালে। লগতে তাৰপিছত খালোঁ মই আলাক্সা অমেগা 3, সেইটোও ল'লোঁ। অমেগা 3 খায়ো মোৰ মানে নিজেও মানে এইটো আছিল মোৰ অলপ নাৰ্ভৰ কমপ্লেইন আছিলে, গতিকে সেইটো মই ভাল পালোঁ আলাক্সা অমেগা খাই। মোৰ ছোৱালীটোও খালে। বৰ্তমান এতিয়া আৰবিকা ব্লেক কফি মানে চলাই আছোঁ মই। আৰু টুথপেষ্ট বহুতকে মই টুথপেষ্ট দিলোঁ আজিলৈকে, কোনেও না কৰা নাই, সকলোৰে ভাল উত্তৰ দিছে মোক। গতিকে এনেধৰণে আমি এটমিক প্ৰডাক্টবিলাক ঘৰত থাকিয়ে বহি আমি মানে সকলোৰ সৈতে মানে মিলি ভাগ বতৰা কৰি ভাল ডক্টৰৰ তাতে নোযোৱাকৈ আমি যদি ভাল হৈ থাকিব পাৰোঁ, তাতে আৰু আমাক কি বেলেগ বস্তু লাগে। গতিকে এইটোকে মই কৈছোঁ যে ডক্টৰৰ তাতে নোযোৱাকৈ আমি যদি এটমিক প্ৰডাক্ট খাই গোটেই জীৱন আমি ভালদৰে থাকিব পাৰোঁ, গতিকে তাক সকলোকে এটমিক মই ধন্যবাদ জনাইছোঁ। আৰু মানে আৰু বেছি কৈ থাকিব লাগিব। গতিকে মই শেষত মোৰ টেষ্টিমনি ইমানতে সামৰি মোৰ মাইক্ৰফোনটো আজিৰ হোষ্ট পেচন ডক্টৰ মেমলৈ অৰ্পণ কৰিছোঁ। থেংক ইউ মেম। হয়, ধন্যবাদ মেম। অতি সুন্দৰ সাৰুৱা মন্তব্য আপুনি আগবঢ়ালে, চ' থেংক ইউ। আৰু এজন লিডাৰ সুৰজ সাহা ছাৰে হেণ্ড ৰাইজ কৰি থৈছে। হয় ছাৰ, কিবা ক'ব নেকি? সুৰজ সাহা ছাৰ, ৱেলকাম। মেম কম্পজিশন মুডত আছে তেখেতে। আপুনি তেখেতক কেনেকে এতিয়া কোনেবা লিংক দিছিলে কম্পজিশন হয় মুডত, হয় হয়, তেখেতেতো শুনিবা নাপাব ন? এতিয়া দেখা পালো। হয়, কোনোবাই লিংক দিছে, সুৰজ সাহা বুলি এজন আহিছে। প্লিজ আপুনি তেওঁক, আমি কি কৈ আছো তেওঁ শুনি নাপায়, তেখেতৰ মাতো আমি শুনি নাপাওঁ, আমাৰ মাতো তেখেতে শুনি নাপায়। তেখেতক কল কৰি আস্ক টু জইনত ক্লিক কৰিবলৈ ক'ব, কম্পেনিয়ন মুডত সোমাই আছে। চ' কোনোবাই লিংক দিছে, প্লিজ কল এটা কৰি দিয়ক। হয়, থেংক ইউ। এতিয়া মই আমাৰ মাজত নেক্সট মই মাতিব বিচাৰিছো পবিত্ৰ বড়ো ছাৰক। ৱেলকাম পবিত্ৰ বড়ো ছাৰ। হয়, পবিত্ৰ বড়ো ছাৰ, ৱেলকাম। ওয়েলকাম ম্যাম। হয় ছাৰ, ছাৰ আপোনাৰ ওয়েলকাম। মন্তব্য আগবঢ়াব ডিটেইলছত, কি কি সমস্যা হৈছিলে আৰু অ', কি কি প্ৰডাক্ট অ', তাৰ কাৰণে আপুনি ব্যৱহাৰ কৰিলে আৰু কেনেকুৱা ৰিজাল্ট পালে, আপুনি আমাৰ মাজত আজি দুআষাৰ ভাগ বতৰা কৰিব ডিটেইলছত বুলি অনুৰোধ জনালো। ৱেলকাম ছাৰ। হয়, ওয়েলকাম। থেংক ইউ। হয় বাইদেউ, আজি এই তুমি মঞ্চত থকা সকলো সদস্য সকলো অভিনন্দন জ্ঞাপন কৰিছোঁ। যি প্ৰডাক্ট ইউজ কৰিলো মই মোৰ দেহাৰ কাৰণে, সেইটো মোক নিজৰ যিটো অসুবিধা আছে, সেই অসুবিধাৰ কাৰণে আজি প্ৰডাক্ট ইউজ কৰিছো। ফাৰ্ষ্ট টাইমত দাঁতৰ প্ৰব্লেম হয়। মই খাই ফালে খুব ভাল পাইছো, আনন্দ পাইছো, বা গেছৰ প্ৰব্লেমটো নাইকিয়া হয়।
3 মাহ হৈছে এই টুথপেষ্ট ইউজ কৰাটো, খাইও আছোঁ আৰু দাঁত চাফা তেনেকুৱা ইউজ কৰি মোৰ দেহাত যিটো মই ৰোগী এই প্ৰডাক্ট খোৱাৰ আগত এই 2020 মই ৰাতি মই নগাঁও ওদালগুৰি অলপ ৰাতি থাকি তাত ইনজেকশ্যন দিলে ঘৰত আহিলোঁ। তাৰপিছত এই মোটামুটি 9 মাহ পিছত মই কৰোণা ভেকচিন ল'লোঁ 2টা। লৈ পেলাই অলপ জ্বৰ হৈছিল। ছেকেণ্ড টাইম যেতিয়া ছেকেণ্ড ড'জ ল'লোঁ এই জানুৱাৰীত, তেতিয়া মোৰ এটাক কৰিল এই ভেকচিনে, ছাইড এফেক্ট কৰিল। মানে পাৰ নাপায়, এনেকুৱা মানে মোৰ কণ্ডিশ্যন হৈ গ'ল। মোৰ শকত আছিল মই নিজৰ দেহাটো আগত। এই ভেকচিন লোৱাৰ আগতে মোৰ বহুতখিনি ভাল আছিল দেহাটো। কোনো ৰোগী মানে প্ৰায় নাছিল। ত' ভেকচিন লৈ পেলাই এনেকুৱা মানে চাইড এফেক্ট, এই ইয়াতে সোমোৱাৰ আগে আগে যিখিনি কণ্ডিশ্যন এই 2020ৰ পৰা, ত' সেই কণ্ডিশ্যনটো মই আজি ইয়াতে সোমাই যিটো এটমিক মৰিংগা সেইটো ইউজ কৰিলোঁ চুগাৰৰ কাৰণে, আৰু লগতে বহুতখিনি কাম কৰে। মোৰ দেহাত যিখিনি লাগা দৰকাৰী সেইবিলাক মানে যথেষ্ট যোগান ধৰিছে এই মৰিংগা। তাৰপিছত মই ইউজ কৰিলোঁ স্পিৰুলিনা, 100% পিয়ৰ স্পিৰুলিনা। ত' স্পিৰুলিনা ইউজ কৰি ফালে মোৰ চকুটো মানে চুগাৰৰ কাৰণে কমজুৰি হৈ আছিল। হাৰ্টৰ অলপ প্ৰব্লেম আছিল। এই স্পিৰুলিনা ইউজ কৰি ফালে চকুকেইটা অলপ পাৱাৰটো আহিছে। ত' হাৰ্টৰ প্ৰব্লেম আছে, সেইটো অলপ মজবুত হৈছে। আৰু দেহাটো অলপ দুৰ্বল আছিল। এতিয়া মানে কি খুচি থাকিব পৰা হৈ আছে বৰ্তমান। আৰু বাস্তৱত মই এতিয়া চিলা যিটো ইউজ কৰি আছোঁ, এটাৰ পিছত এটা মানে মই সলনি কৰি প্ৰডাক্ট আছোঁ। ফাৰ্ষ্টটো তাৰপিছত আপোনাৰ আগৰ বেলেগে কোৱা কথা এইটো মোৰ মুখ গম পোৱা নাই, অলপতো বল পাইছে পাইছো, কিন্তু এটা মোৰ এই দিয়ে নতুন মানুহবিলাকক তেনেকুৱা আলহী আহি পেলাই মোক ক'লে ভিনি বুলি মাতে, মোৰ বইনাই হয়। ত' আপোনাৰ মুখটো আগৰ কণ্ডিশ্যনটো আহিল বুলি ক'লে। ত' পিছে মই গম পালোঁ মানে এইটো খাই আছোঁ, এইটো কাৰণে খাৱাত নাই এই আগৰ কণ্ডিশ্যনটো আহিল বুলি কৈছে আৰু মোক। ত' তেতিয়া মই গম পালোঁ ঠিকে আছে, মই মানে সেইটো খাই পেলাই নিশ্চয় হৈছে এনেকুৱা। এইটো আপুনি এনেকুৱা কোৱা নাছিল, মোক দুৰ্বল বোলে চবে মানে কনচিডাৰ কৰিছিল বা বুলি। ত' সেইটো খাই পেলাই মই যিখিনি বেলেগৰ পৰা পাইছোঁ, ইয়াতে অলপ মই প্ৰুফ পাইছোঁ যে নিশ্চয় ইয়াৰ পৰাই হৈছিল এই মৰিংগা খাই পেলাই। তাৰপিছত মই খালোঁ, খাই পেলাই চকুখিনি অলপ পাৱাৰ আহিল, শান্তি পালোঁ, দেহা মানে অলপ বল আহিল। তাৰপিছত এতিয়া মই আজি 10-12 দিনমান হৈছে চিৰাজিত খোৱা। সেইটো খাই পেলাইও ভাল লাগিছে, যথেষ্ট ভাল লাগি আছে। আৰু চুগাৰৰ কাৰণে এইবিলাক প্ৰডাক্ট আমাৰ সহায় কৰে। চুগাৰটো খাই থাকোঁ, আৰু ইফালে বেলেগ চাইডতো অলপ মজবুত দি থাকে। সেইটো কাৰণে আজি মই ৰাতি কি ক'ব পাৰোঁ যে এই 2020ৰ পৰা মোৰ যিটো দুৰ্বলতা আছিল, সেইটো অলপ মানে বহুতখিনি
50% 60% মানে এতিয়া নাইকিয়া হৈছে দুৰ্বলতাটো। যথেষ্ট আৰাম মানে শান্তি, এই শান্তি পৰিৱেশটো মোৰ দেহাত আহিছে বুলি মই ক'ব পাৰোঁ। তো আৰু পিছলৈকে মই তেনেকুৱা হাই লেভেল, হাই ৰেংকৰ যিটো দামী, সেইটো মই এতিয়ালৈকে ল'ব পৰা নাই লওঁ। ঠিক তেনেকুৱা মানে মোৰ লগৰ আছে আলাস্কা ওমেগা 3 টো প্ৰেডিকশ্যন লৈ আছোঁ। এই শিলাজিত সেইফালে মই ইউজ কৰিম। আৰু ঠিক তেনেকুৱা বিজনেছৰ ক্ষেত্ৰত, বিজনেছ মানে এইটোৱে, আমাৰ উদ্দেশ্যটো হ'ল আমি নিজেও খাই ফালে ভাল লাগি আছে, আৰু যিটো ৰোগী আছে সেইটো ভাল হৈ আছে। তো বেলেগকো আমি ঠিক তেনেকুৱা চাই মেলি মানে জানি ফেলে যি লাগে মানে যি ইউজ কৰিলে ভাল হ'ব, বেলেগক দিব পৰা সেইটো আমি দি আছোঁ। মানে মেক্সিমাম আমি টুথপেষ্টটো দি আছোঁ, আৰু মৰিংগা, এইবিলাক এটা তেনেকুৱা মানে দি আছোঁ। পইচাৰ দুৰ্বলৰ কাৰণে আমাৰ গাঁৱলীয়া হিচাপত মানে মেক্সিমাম মানুহ দুৰ্বলতা থাকে, এইটো কাৰণে কিছুমান মানে সোনকালে ল'ব নোৱাৰে, সেইটো কাৰণে আমি লাহে ধীৰে দিবা চেষ্টা কৰোঁ। তো তেনেকুৱা লৈ আছে এটা দুটাকে, আৰু টুথপেষ্টটো মেক্সিমাম মানুহে লৈ আছে। বহুতখিনি মই এই যোৱা 5, 6, 7 ফেব্ৰুৱাৰীত এটা সভা আছিল, তাতে মই দোকান দি ফালে টুথপেষ্ট আৰু টুথব্ৰাছ চব মিলি 70,000 মানৰ টুথপেষ্ট বিক্ৰী কৰিছোঁ। ঠিক তেনেকুৱা মই যিখিনি এক্সপিৰিয়েঞ্চটো আজিলৈকে লৈ আছোঁ। আজিলৈকে ডিমবুছি বাজাৰত যাই ফালে এই যাচি মানে এনেকুৱা চিনাকি মানুহ বা অচিনাকি হ'লেও আমি আলোচনা কৰি ফালে টুথপেষ্টটো বিক্ৰী কৰি আহিছোঁ। মই 4টা তেনেকুৱা মানে মই সেইখিনি এক্সপিৰিয়েঞ্চটো মই কৰি আছোঁ। আৰু আগেলৈকে মই জীয়াই থাকিলে জীয়াই থকা প্ৰেৰণাটো এই টুথপেষ্টৰ পৰাই মেক্সিমাম মই পাই আছোঁ। মইতো আগত ভাবি আছিলোঁ মুছলমান থাকিল মানে সেইটো কণ্ডিচনত আছিল। এতিয়া মই অলপমান মানে যিখিনি আৰাম পাই আছোঁ, এইটো থাকি ফালে যিটো প্ৰডাক্ট ইউজ কৰি এতিয়া মই অলপ মানে মই যিটো চিন্তা কৰি আছিলোঁ সেইটো লিমিটত মোৰ নাই। মানে আৰু বেছিকে মানে বহুত টাইম থাকিব পাৰিম বোলে এই পৃথিৱীত, মানে আৰু আগত মানে আৰু যিখিনি আছিলে মোৰ দেহাৰ বিষয় বা প্ৰডাক্ট ইউজ কৰা, সেই টেষ্টিমেৰিটো কৈ মই এইখিনিতে মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আৰু বাইদেউ মানে মোৰ মাইক্ৰফোনটো হেণ্ডঅভাৰ কৰি দিলোঁ। থেংক ইউ মেম। হয়, থেংক ইউ, ধন্যবাদ ছাৰ। থেংক ইউ। হয়, ধন্যবাদ ছাৰ। আপুনি অতি সুন্দৰ নিজৰ টেষ্টিমনি আগবঢ়ালে, আৰু লগতে আপুনি আনকো প্ৰডাক্ট শ্বেয়াৰ কৰি আছে। আৰু আপোনাৰ হয় যিখিনি ৰোগৰ পৰা আপুনি উপশম পাইছে, খুবেই ভাল লাগিছে। আপুনি হয় আগন্তুক এনেকৈ আৰু ভালদৰে থাকক, আৰু আপোনাৰ হয় সুস্বাস্থ্যৰ বাবে আমি প্ৰাৰ্থনা কৰিছোঁ। নিশ্চয় আপুনি হয় আৰু 10 বছৰ নহয়, আৰু আপুনি লাগিলে আপোনাৰ 100 বছৰলৈকে আপুনি ভালদৰে সুস্থ ভাৱে থাকিব পাৰিব, যদি আপুনি প্ৰডাক্ট হয় ব্যৱহাৰ কৰি থাকে। ইয়াতে এটা হয় কথা, বাইদেউ আমাৰ ভাৰতত আমি সকলোৱে এটা ভুৱা কথা লৈ, এটা ভুল ধাৰণা লৈ জীয়াই আছিলোঁ। সেইটো হৈছে যে বয়স বাঢ়িলে বেমাৰ হয়। তো বয়স বাঢ়িলে বেমাৰ নহয়, এইটো একে ভুল কথা। আমি এইখিনি মানি লৈছোঁ, বিশ্বাস কৰি লৈছোঁ যে বেমাৰ হ'ব বুলি। সেইকাৰণে বেমাৰ বিলাক হয়, আৰু বেমাৰ কিয় হয় এইটো আমি ভাবাই নাই। কাৰণটোৱে আমি নাই বুজা, যে বেমাৰ কিয় হয়, সমস্যা কিয় হৈছে, তাৰ সমাধানটো আমি বিচৰাই নাই। যি হৈ আছে হৈ থাকক, যেনেকে হৈছে সেনেকে হৈ থাকক, চলি থাকক বুলি আমি মানি লৈছোঁ। চকু বন্ধ কৰি বহি আছোঁ আৰু একচেপ্ট কৰি লৈছোঁ। কিন্তু
এটমিয়ে আমাক এতিয়া ভাবিবলৈ বাধ্য কৰিলে যে হয় বেমাৰ নহয়, আপোনাৰ বয়স বাঢ়ি বেমাৰ নহয়, আপোনাৰ পৰিস্থিতিৰ বেয়া হলেহে বেমাৰ হয়, পৰিৱেশ বেয়া হলেহে বেমাৰ হয়। গতিকে আমাৰ বেমাৰ হোৱাৰ কাৰণবিলাক আমি বুজি পাইছো আৰু সমস্যাৰ সমাধানবিলাক আমি কৰিব পাৰিছো, তাৰে বাবে খুবেই ভাল লাগিছে। আৰু ইয়াৰ বাবে মই এটমি কোম্পানী কোটি কোটি প্ৰণাম কৰিছো আৰু প্ৰাৰ্থনা কৰিছো যাতে এটমি কোম্পানী আমাৰ মাজত সদায় এনেদৰে জীয়াই থাকে। চ' আমি সকলোৱে এটমিক্স আগবঢ়াই নিজেও নিৰোগী হ'ব পাৰিম, আনকো নিৰোগী কৰিব পাৰিম। চ' থেংক ইউ এভৰিৱান। কিচেন মে যাবি। থেংক ইউ, সকলোকে ধন্যবাদ। আৰু এতিয়া মই নেক্সট আমাৰ মাজৰ এজন সদস্যৰ এক্টিভ লিডাৰৰ টেষ্টিমনি ল'ব বিচাৰিছো। হয়, প্ৰশান্ত মৰাণ ছাৰ, ৱেলকাম। হয়, প্ৰশান্ত মৰাণ ছাৰ, ৱেলকাম। ছাৰ মেম আপোনাৰ মই অকমান বিজি আছো, আপুনি কণ্টিনিউ কৰকচোন হা। হয় নেকি? হয় হয়, ঠিক আছে ছাৰ, থেংক ইউ। হয়, বিজি আছো, বিজি আছো। থেংক ইউ ছাৰ। হয়, বিষ্ণু বৰ্মন ছাৰ, ৱেলকাম। হেল্ল', বিষ্ণু বৰ্মন ছাৰ, ৱেলকাম। বিষ্ণু বৰ্মন ছাৰ, ৱেলকাম। হয়, বিষ্ণু বৰ্মন ছাৰ ব্যস্ত নিশ্চয়, মই নেটৱৰ্ক প্ৰব্লেম যেন পাইছো। হয় হয় হয়, ঠিক আছে ছাৰ, কোনো কথা নাই। মই নেক্সট মাতিছো ঘন বৰুৱা ছাৰ, ৱেলকাম। আমাৰ এজন এক্টিভ এজেন্ট ঘন বৰুৱা ছাৰক ৱেলকাম জনাইছো। ৱেলকাম ছাৰ, আপুনি ফ্ৰী আছে নে? ছাৰেও ব্যস্ত নিশ্চয়। নেটৱৰ্ক প্ৰব্লেম যেন পাইছো। হয় হয়, ধীৰেন গগৈ ছাৰ, হয় আচ্ছা হয় আপুনি মেম, প্ৰডাক্ট কি কি ব্যৱহাৰ কৰিছে? মই আয়ুৰ্বেদিকে ব্যৱহাৰ কৰি থাকো। আয়ুৰ্বেদিকৰ মানে ফল বহুত এটমি, আছে। নহয় নহয়, এটমি প্ৰডাক্ট কি কি ব্যৱহাৰ কৰিছে আপুনি? এটমিও এতিয়া ধৰি লওক, এতিয়া এই আয়ুৰ্বেদিকৰ ভাগ কেইবাটাও আছে। এতিয়া ধৰি লওক এটমি আছে, আয়ুৰ্বেদা আছে, VLCC ৱেল চাইন্স আছে, ডিমাছ ইণ্ডিয়া আছে, এনেকে নহয় বহুত নহয় আছে। ছাৰ, আমি ইয়াতে বেলেগ কোম্পানীৰ কথা নকওঁ, অনলি এটমিক কথা আলোচনা কৰো। এইটোতো আয়ুৰ্বেদিকে হয় আহ, সম্পূৰ্ণ। হয় হয়, নহয় নহয়, আপুনি বুজি লব, আমাৰ ইয়াতে বেলেগ কোম্পানীৰ কথা আমি নকওঁ, অনলি উম, এটমিক কথা আলোচনা কৰো। নহয় ঠিক আছে ছাৰ, এইটো আয়ুৰ্বেদিক নহয় জানো সম্পূৰ্ণ? হে মেম, সম্পূৰ্ণ আয়ুৰ্বেদিক হয় আমাৰ। সেই আপুনি যিকেইটা আয়ুৰ্বেদিকে নাম কৈছে সেইকেইটা আয়ুৰ্বেদিকৰ বেলেগ ফল আছে। কোম্পানী হয়। নাই নাই, আপুনি যিকেইটা তাৰমানে কোম্পানীৰ এতিয়া নাম কৈ আছে এতিয়া সেইকেইটা কথা বেলেগ হ'ল কি, কোম্পানী হয়। আমাৰ বেমাৰ কিয় হয়? আমাৰ বেমাৰ কিছুমান কোষ কিছুমান মৰি যায়। মৰি হয় যোৱাৰ হয় ফলত বেমাৰ হয়। বেমাৰ হলে এতিয়া শিলাজিতে এতিয়া শিলাজিতে বহুত বেমাৰ কোষ কেন্দ্ৰ সজীৱ কৰি ৰাখে। এনেকুৱা বহুত কথা আছে। সেইটো হয় কাৰণে হয় এই আয়ুৰ্বেদিকে মানে সুস্থ সবল কৰে আৰু এই বেমাৰটো একেবাৰে সম্পূৰ্ণ নিশেষ কৰে। কিন্তু হয় এল'পেথিকে হয় নিষেধ কৰিব নোৱাৰে। মই সেইকাৰণে এল'পেথিক বেয়া হয় পাওঁ, আয়ুৰ্বেদিক ভাল পাওঁ। ধীৰেন আজিলৈকে গগৈ মই ছাৰ, থেংক এল'পেথিক ইউ। গৈয়ে পোৱা নাই। হয়, ঠিক আছে ছাৰ, থেংক ইউ। কেশৱ মেম, কেশৱ মেম, অঁ, হয় থেংক কওক ইউ ছাৰ। মেম। কেশৱ মেম, হয়, শুনি আছো, ক'ব ছাৰ। হেৰি আমাৰ ধীৰেন গগৈ ছাৰ মানে এইটো লখিমপুৰৰ, তেখেতে মানে এই এটমিত জইন হোৱা নাই। তেওঁ মই কৈ আছো মানে আপোনাৰ মানে পান কাৰ্ড, নহয়, আধাৰ কাৰ্ড দিয়ক। জয়ন্ত হ'ম। তেখেতে এটমিত সোমোৱা নাই, মানে আন প্ৰডাক্ট মানে অইন মানে কোম্পানীৰ মানে বস্তু খাই আছে। আচ্ছা আচ্ছা, হয় হয়, গম পালো। নহয়, তাৰমানে মই আগতে আছিলো ৱেল চাইন্সটো মই এৰিলো। হয় হয় ৱেল চাইন্সৰ আইহেল আৰু মেক্সুৱেট খাই মোৰ চকু পাৱাৰ চশমা মই দলিয়ালো। হয় হয় অঁ, হয় ছাৰ, সেইকাৰণে এতিয়া আপুনি এটা কাম এইটো কৰিব, এইটো আপুনি এইটো এইটো ভাল। শুনক 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 এইটো ছাৰ, বেয়া বুলি নকয়, আপুনি এইটো ভাল, বেছি বহুত দীঘলীয়া ভাল। নকৰো ইয়াৰ কথাটো। পাৱাৰ ইয়াৰ হেল্ল', এতিয়া হেৰিটো মই ব্যৱহাৰ কৰিম মই। গগৈ ছাৰ, অঁ, ইয়াতে আপোনাক বাধা দিছো, তাৰ বাবে দুখিত। আচ্ছা, অঁ, এটা কাম কৰিব, আপুনি আইডিটো বনাই লওক, বনাই লৈ অঁ, এটমিৰ আইটো বনাই ল'ম আৰু এইটো খাম। প্ৰডাক্ট
আপোনাৰ আমাৰ পৰাও যিখিনি প্ৰডাক্ট আছে আপুনি ল'ব পাৰিব। সেইখিনি আপুনি যে ল'ম। ক'লে শিলাজিৎ আই হেল্থৰ কাৰণে আছে আমাৰ এলগি অমেগা 3, শিলাজি আই হেল্থ এলগি এইটো মোৰ অমেগা 3 প্ৰয়োজন আছে, শিলাজিৎ উম, আছে, স্পিৰুলিনা আছে, মৰিংগা আছে। আপুনি উম, এইকেইটা ব্যৱহাৰ কৰিব পাৰিব আৰু আমাক তেতিয়া উম, ইয়াৰ পৰা যিখিনি প্ৰডাক্টৰ গুণাগুণ আপুনি পাব উম। সেই তাৰ বিষয়ে আপুনি আকৌ আমাক বিতংকৈ ধুনীয়াকে বুজাব পাৰিব। ঠিক আছে নহয়, ছাৰ। এতিয়া জইন কৰিবলৈ এতিয়া হয়। ID বনাবলৈ কি কৰিব লাগিব? আপুনি লক্ষ্মণ বৰুৱা ছাৰলৈ ডকুমেন্টছ কেইটা পঠিয়াই দিব। আপোনাৰ জিমেইল এড্ৰেছটো দিব, মোবাইল নাম্বাৰটো দিব, আধাৰ উম, কাৰ্ডৰ দুটা চাইড দিব, ফ্ৰণ্ট চাইড বেক চাইড, আৰু পান কাৰ্ডৰ ফ্ৰণ্ট চাইডটো দি দিব। আৰু উম, তেতিয়া ছাৰে আপোনাৰ আইডিটো বনাই দিব। আইডিটো বনাই দিলে আপুনি ইয়াৰ মেম্বাৰ হৈ যাব। মেম্বাৰ হৈ গলে উম, আপুনি এটমিৰ মেম্বাৰ হৈ গলে ইয়াৰ পৰা আপুনি যেতিয়া পাৰে তেতিয়াই শ্বপিং কৰিব পাৰিব। উম। ঠিক আছে। নহয়, তাৰ লিংকটো যদি পাই যাওঁ, মোবাইল এটা বনাব পৰা নাযাব নেকি? আপুনি নিজেও বনাই ল'ব পাৰিব। এইটো অ কালি লিংকটো যোগাযোগ কৰি ল'ব লিংকটো ছাৰৰ দিবলৈ লগত। কৈ আছো বৰুৱা হয় ছাৰ। হয়। তেতিয়াহ'লে এইটো কালি আপুনি ছাৰৰ লগত কন্টেক্ট কৰি ল'ব। মই এতিয়া উম, আৰু দীঘলীয়া নকৰো, আমাৰ টেষ্টিমনি লৈ আছো। উম, উম। ঠিক আছে ছাৰ। অ'কে, থেংক ইউ মেম, থেংক ইউ। থেংক ইউ। এতিয়া মানে নেক্সট আহিছো অৰূপ শইকীয়া ছাৰ আছে আমাৰ মাজত গোলাঘাটৰ পৰা। অৰূপ শইকীয়া ছাৰ, ৱেলকাম। হেল্ল', অৰূপ শইকীয়া ছাৰ, ৱেলকাম। হয়, ৱেলকাম মেম। হয় হয়, ৱেলকাম ছাৰ। আপোনাৰ টেষ্টিমনি আগবঢ়াব বুলি অনুৰোধ জনালো। হয়, থেংক ইউ। হয়, আপুনি কি কি প্ৰডাক্ট ব্যৱহাৰ কৰিছে আৰু বেলেগকো যদি কাৰোবাক ইউজ কৰাইছে তাৰ বিষয়ে ডিটেইলছত ক'ব। থেংক ইউ, ৱেলকাম ছাৰ। হয়, থেংক ইউ। থেংক ইউ। গুড ইভিনিং এভৰিৱান। আজি সন্ধিয়াৰ মিটিঙত উপস্থিত থকা নপুৰণি সকলো লিডাৰকে মই নমস্কাৰ জনাইছো আৰু সকলোকে আদৰণি জনাইছো। আৰু পোনপ্ৰথমতে আজি মিটিঙৰ আমাৰ সকলোৰে আপলাইন কেশৱ মেমক বহুত বহুত ধন্যবাদ জনাইছো। তেখেতে ব্যস্ততাৰ মাজত থাকিও কিবা এটা সকলোকে শিকাৰ উদ্দেশ্যে মিটিংখন ৰাখিছে আৰু আমাকো অকমান সুবিধা দিছে। আৰু যিসকল লিডাৰে নিজৰ নিজৰ টেষ্টিমনি ভাগ বতৰা কৰি সহায় সহযোগিতা কৰিলে সকলোকে মই বহুত ধন্যবাদ জনাইছো। টেষ্টিমনি বুলি কোৱাৰ আগতে মই পৰিচয়টো দি লৈছো। মোৰ নাম অৰূপ শইকীয়া। মই গোলাঘাটৰ পৰা বিলং কৰো আৰু মোৰ আপলাইন কেশৱ মেমে হয়। টেষ্টিমনি ক'বলৈ হ'লে মই বহুত খিনিয়ে প্ৰডাক্ট ইউজ কৰিছো সৰু সুৰা। তেনেকে টুথপেষ্ট, মৰিংগা, শিলাজিৎ, স্পৰলিনা, তাৰপৰা নিউট্ৰাচিউটিকেল মিক্স আৰু তেনেকে এইখিনি শিলাজিৎ এইখিনি ব্যৱহাৰ কৰিছো। তাৰ পৰা বিউটি প্ৰডাক্টও কিছুমান ব্যৱহাৰ কৰিছিলো। সেইখিনি বাৰু এনেকে ক'বলৈ নাযাওঁ সৰু সুৰাকে। যিখিনি মোৰ সমস্যা আছিল পাইলছৰ প্ৰব্লেম আৰু এটা দুৰ্বলতা আছিল। পাইলছৰ প্ৰব্লেমটো মই এই এটমিৰ জৰিয়তে এটমি মঞ্চখনত আহি মই নিজে বহুত সুফল লাভ কৰিলো। ডক্তৰৰ ওচৰতো বহুত মই ট্ৰিটমেন্ট কৰিছিলো তেনেকে পাইলছৰ কাৰণে। কিন্তু তাতো কোনো সুফল নাপালো। কিন্তু মই যেতিয়া এটমি মজিয়াত আহি এই পাইলছৰ প্ৰব্লেমটোৰ কথা মই কৈছিলো, স্পৰলিনা আৰু টুথপেষ্ট এই দুটা ব্যৱহাৰ কৰি মই পাইলছৰ প্ৰব্লেমৰ পৰা ভাল পাইছিলো। আৰু লগতে মোৰ এটা দুৰ্বলতা আছিল মাথাটো ঘনে ঘনে ঘূৰাই থাকে। সেই মাথা ঘূৰোৱাৰ যিটো দুৰ্বলতা বা এনাৰ্জিটো কম স্পৰলিনাটো ব্যৱহাৰ কৰি সম্পূৰ্ণ মই সুস্থ। আৰু কোনো মোৰ গেছৰ সমস্যা নাই। আগতে গেছৰ সমস্যা বহুত আছিল। সেইখিনি এটমিৰ মজিয়াত আহি মোৰ বহুত আৰাম হ'ল, বহুত মই সুফল পালো। আৰু আৰু মই তেনেকে ওচৰ চুবুৰীয়া মানুহকো তেনেকে টুথপেষ্টটো বহুত কেইজনক দিছো। এই টুথপেষ্টটো ব্যৱহাৰ কৰি তেওঁলোকো বহুত উপকৃত হৈছে। আৰু তেওঁলোকেও গুণাগুণৰ বিষয়ে মোক জনাইছে। তেনেকে আমাৰ ওচৰৰে এগৰাকী আমাৰ খুৰী হয়, তেনেকুৱা বহুত প্ৰব্লেম আছিল খজুৱতি। মই টুথপেষ্টটো দিয়াৰ তেওঁ
যিটো ডক্তৰৰ ওচৰত মানে সেইটো সমস্যা দূৰ কৰিব পৰা নাছিল, স্কিনৰ সমস্যা। কিন্তু ইয়াত এটা টুথপেষ্ট ব্যৱহাৰ কৰি তেওঁ সুন্দৰভাৱে সুফল লাভ কৰিলে। আৰু তেনেকে ভালেমান কেইজনকো দিছো, সৰু সুৰা কটা চিঙা, ঘাঁ শুকোৱা, খুব সুন্দৰভাৱে ৰিজাল্ট পাইছে। মানে ক'বলৈ গ'লে আমাৰ যিটো এটমি টুথপেষ্ট আছে, আমাৰ ঘৰত যদি থাকে এখন সৰু সুৰা মিনি ফাৰ্মাচী বুলিয়ে ক'ব পাৰি। কিয়নো আমি যদি বিভিন্ন প্ৰকাৰৰ আমাৰ ফাষ্ট কিট বক্সত আমি ৰাখোঁ। আমাৰ বিভিন্ন ধৰণৰ মলম, কটা চিঙা ঔষধ তেনেকুৱা বিলাক ৰাখো বিধে বিধে। আৰু সেইখিনি আমি এটা বেমাৰতহে ইউজ কৰিব পাৰো। আৰু যদি ব্যৱহাৰ নহয় আমি ৰাখি থৈ দিওঁ, এনেকে ৰাখি থওঁতে থওঁতে আমাৰ এক্সপাইৰী ডেট পাৰ হৈ যায়। পাৰ হৈ যোৱাৰ পাছত সেইখিনি আমি পেলাই দিবলগীয়া হয়। কিন্তু আমি সেইখিনি যদি ব্যৱহাৰ কৰাৰ ফলত আমাৰ তাৰ লগত কি হ'ল, যেতিয়া যিমানটো ব্যৱহাৰ কৰিলো সিমানটো আমি ব্যৱহাৰ কৰিলোৱে, তাৰোপৰি ব্যৱহাৰ নোহোৱাখিনি আমাৰ এনে লোকচান। কিন্তু আমাৰ যদি টুথপেষ্টটো আমাৰ সকলোৰে ঘৰত থাকে, আমি প্ৰতিটো কথাতে কটা চিঙা, খৰ খজুৱতি, কাহ, এলাৰ্জি, দাঁত পোকে খোৱা, দাঁত বিষ সকলোতে আমি ইউজ কৰিব পাৰো। আমাৰ এইটো কোনো লোকচান নহয়। আৰু তেনেকে আমাৰ অইন ঔষধৰ দৰে, কটা চিঙা মলমৰ দৰে আমাৰ পেলাই দিবলগীয়া নহয়, নষ্ট নহয়। ঠিক তেনেদৰে আমাৰ এটা ঘৰত মিনি ফাৰ্মাচী, সেইটো আমি সকলোৱে ইউজ কৰি নিজেও ইউজ কৰি আনকো তেনেকে আমি শ্বেয়াৰ কৰিব লাগে। আৰু তেনেকে ভালেমান কেইজনকো মই দিছো, তেওঁলোকেও ইউজ কৰিছে। আৰু কিছু কিছুৱে শ্বেয়াৰ কৰিছে, কিছু কিছুৱে তেনেকে নিজে ব্যৱহাৰ কৰিছে ঘৰত। সুন্দৰভাৱে ৰিজাল্ট পাইছে। আৰু তেনেকে বিউটি প্ৰডাক্ট যিখিনি মোৰ স্কিন কেয়াৰ, বডি লোচন, এইটো কি হাৰ্বেল বডি ক্লিনজাৰ। হাৰ্বেল বডি ক্লিনজাৰটো ব্যৱহাৰ কৰিছো। সেইটো গৰম দিনত খুব এটা ভাল এটা লিকুইড হয়। সেইটো আমাৰ যদি গাত ব্যৱহাৰ কৰো, এক্সট্ৰাকে আমাৰ দোকানৰ পৰা চাবোন কিনাৰ প্ৰয়োজন নাই। যিখিনি আমি নিজৰ দেহত, আমাৰ কিছুমানত গৰম দিনত ঘাম ওলালে দুৰ্গন্ধ ওলাই, সেইটো যদি ব্যৱহাৰ কৰি আমি ৰাখো, আমাৰ স্কিনটো খুব ধুনীয়া মিহি হয় আৰু গাৰ পৰা দুৰ্গন্ধ নোলায়। আৰু তেনেকে আমাৰ খৰ খজুৱতি সেইখিনিও আমাৰ পৰিত্ৰাণ হয়। তেনেদৰে আমি সেইটো ব্যৱহাৰ কৰি নিজৰ এটা সুন্দৰ স্কিন কেয়াৰ ল'ব পাৰো। আৰু তাৰ লগতে ভালেমান খিনি আমাৰ শৰীৰৰ যতন, আমাৰ ফেচ ৱাছ, ক্ৰীম, চাবোন, সেইখিনিও আমি এটমিতে পাওঁ, এটমি বজাৰখনত। আৰু সেইখিনি যদি আমি এটমি বজাৰখনৰ পৰা নিজৰ প্ৰয়োজন মতে আমি যদি ব্যৱহাৰ কৰি থাকো, তেতিয়া আমাৰ নিজৰ স্বাস্থ্যটোও ভাল হব, লগতে আমাৰ শৰীৰটো ভাল হব। সেইকাৰণে মই সকলোকে এটাই মেছেজ দিম যে আমি যিখিনি নিজৰ প্ৰয়োজনীয় বস্তু, প্ৰয়োজনীয় বস্তু খিনি যাতে আমি এটমি বজাৰখনৰ পৰাই পৰাপক্ষত লবলৈ চেষ্টা কৰিব লাগে। অকমান দাম, কিন্তু দাম যেনেকুৱা কামত তেনেকুৱাই হয়। সেইটো আমি দাম বুলি ভাবিব নালাগে। একচুৱেলি আমি যদি কেলকুলেটৰ কৰি চাওঁ, আমাৰ বাহিৰা দোকান বজাৰৰ পৰা যিখিনি আমি বস্তু কিনি আনো, তাৰ তুলনাত বহু গুণেই আমাৰ ইয়াত কম হয়। আমি যদি কেলকুলেটৰ মাৰি চাওঁ, বহুতখিনি কম হয়। মানুহে বহুত দাম বুলি ভাবে, তেনেকুৱা নহয়। গতিকে সকলোকে মই এটা অনুৰোধ জনাও, আপোনালোকে নিজে ব্যৱহাৰ কৰক। আৰু আনকো শ্বেয়াৰ কৰক, কথাখিনি যাতে ভালকে বুজাই দিয়ক। ঠিক আছে। থেংক ইউ, থেংক ইউ, থেংক ইউ। থেংক ইউ গ্ৰীণ ছাৰ, ৰুমত থেংক ইউ, ধন্যবাদ ছাৰ। ঠিক নেক্সট আছে। এতিয়া, হয় হয়, থেংক ইউ মই আপোনালৈ চমুকৈ বহুত মানে বহুত ক'লো বহুত আৰু ব্যস্ততাৰ মাজত থাকি হয় টেষ্টিমনি আগবঢ়ালে। আপোনালোকৰ বহুতো আছে, আপোনালোকলৈ মই মাইক্ৰফোনটো আগবঢ়ালো। প্লিজ কণ্টিনিউ কৰক, কেশৱ মেম। হয় হয়, নিশ্চয়। হয়, থেংক ইউ, কেতন মেম, আপুনি অশেষ কণ্টিনিউ কৰক। ধন্যবাদ থাকিল। বহুত ব্যস্ততাৰ মাজত থাকিও আজি নিজৰ টেষ্টিমনি আমাৰ মাজত ভাগ বতৰা কৰিলে, সময় দিলে। তাৰ বাবে ছাৰক অশেষ ধন্যবাদ আৰু বহুত বহুত শুভেচ্ছা, অভিনন্দন। নেক্সট আমাৰ ধুবুৰীৰ পৰা এক্টিভ লিডাৰ আছে আমাৰ মাজত আব্দুল জনাব ছাৰ। ৱেলকাম, আব্দুল জনাব ছাৰ। হয়, আব্দুল জনাব ছাৰ, ৱেলকাম।
ছাৰে ব্যস্ত চাগে। চ' যিমান ব্যস্ত হ'লেও আমাৰ ৰবিবাৰৰ মিটিংটো আমাৰ কাৰণে বহুত স্পেচিয়েল হয়, কাৰণ আমি সকলোৰে টেষ্টিমনি জানিবৰ কাৰণে আগ্ৰহেৰে বাট চাই থাকো। গতিকে আপোনালোকে যেনে তেনে 10 মিনিট হ'লেও টাইম দিবলৈ চেষ্টা কৰিব প্লিজ। তাৰে মই সকলোকে অনুৰোধ জনাইছো। হয়, নেক্সট আহিছো, আমাৰ মাজত আছে মীনানাথ মেম নলবাৰীৰ পৰা। ৱেলকাম মেম। হয় মেম, থেংক ইউ। হয়, হয় মেম, আপুনি আজি এজেণ্ট আমাৰ ৰেংকত আছে, বৰ্তমান এগৰাকী সফল লিডাৰ আমাৰ সকলো গ্ৰুপৰে, আৰু আপুনি বহুত কেইজন লিডাৰক আগবঢ়াই নিছে, আৰু তাৰে লগতে সফলতাৰ লগতে আপুনি কেনেকৈ এটমিত আগবাঢ়িছে আৰু কেনেকৈ প্ৰডাক্টবোৰ ব্যৱহাৰ কৰিছে, অলপ টেষ্টিমনি আগবঢ়াব। ৱেলকাম মেম। হয় মেম, থেংক ইউ। আজি আমাৰ এটমি প্লেটফৰ্মত উপস্থিত সমূহ নপুৰণি লিডাৰকে মই ধন্যবাদ জনাইছো, আৰু লগতে আজি আমাৰ আটাইৰে গুৰু কেশন দত্ত মেমে হোষ্ট হিচাপে আমাৰ সাপ্তাহিক মিটিংখন ৰাখিছে। গতিকে তেখেতো আমাক কিবা এটা শিকাবৰ উদ্দেশ্যে, আমি নজনা কথাখিনি আমি যিহেতু আমাৰ তেখেত গুৰু, গতিকে সকলোখিনি আমাক তেখেতে আগবঢ়াই লৈ গৈছে, আৰু সেই উদ্দেশ্যে আমি কেনে আগবাঢ়ি যাব পাৰো, সেই উদ্দেশ্য মিটিংখন সপ্তাহত আমাৰ 7টা গ্ৰুপৰ ৰাখিছে, আৰু আমাৰ সকলোৰে মনৰ ভাৱবিলাক প্ৰকাশ কৰিব পাৰিছো, তাত মই মেমক ধন্যবাদ জনাইছো, আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। হয়, মই ইয়াত জইন হৈছিলো। জইন হোৱাৰ পিছত ইয়াত প্ৰথম কোৱা হৈছিলে আপুনি প্ৰডাক্ট নিজে ইউজ কৰক আৰু ইয়াৰ পৰা ৰিজাল্ট লওক। সেই হিচাপে মই প্ৰথম প্ৰডাক্ট লৈছিলো এটা হাইড্ৰ ব্ৰাইটনেছ ক্ৰীম। প্ৰথম মই লৈছিলো, সেইটো লোৱাৰ উদ্দেশ্য আছিল মোৰ জইন হোৱাৰ পিছতে মোক 10,000 PV বনাবলৈ দিছিলে। তাৰ পিছত মই চালো তাত 9,500 PV আছে, গতিকে প্ৰথম মই 9,500 যিহেতু আছে, প্ৰথম মই হাইড্ৰ ব্ৰাইটনেছ ক্ৰীমটো ব্যৱহাৰ কৰিছিলো। হয়, মই সেই দুটা ব্যৱহাৰ কৰিছিলো। ব্যৱহাৰ কৰাতে মোৰ মুখৰ যিটো মানে উজ্জ্বলতা, সেই মুখৰ উজ্জ্বলতাটো বেলেগে দেখিছিলে, আৰু তাৰপিছত মোক মোৰ ঘৰত ওচৰৰ মানুহ আহি নিজে আমি কি ইউজ কৰিছো সুধিছে। মই বুলি এনেকে মই কোম্পানী এটাত কাম কৰিছো, গতিকে তাৰ পৰা সেই কোম্পানীটোৰ প্ৰডাক্ট মই ইউজ কৰিছো, আৰু তাৰ পৰা বোলে আমাৰ বোলে মানে মুখৰ কালাৰ মানে চেঞ্জ হৈ গৈছে। আমাৰ ঘৰত নিজে আহিছে, নিজে আহি মানে আমাৰ ঘৰত ঘূৰি গৈছে, ঘূৰি যাই পেলাই অৰ্ডাৰ দিছে। গতিকে আমাৰ এনেকুৱা ধৰণৰ ৰিজাল্ট হয়, মই নিজে অনুভৱ কৰা নাই, কিন্তু বেলেগে মানে মোৰ মুখখন দেখি মানে তেখেতে অনুভৱ কৰিছে, মানে মুখৰ কালাৰটো দেখি সেনেকুৱা ধৰণৰ হয়। তাৰপিছত মোৰ বাৰ ইউৰিক এচিড আছিলে, বাৰ ইউৰিক এচিড থকাত মই ইয়াত যিহেতু আমাক মিটিঙত সোমাই পেলাই গম পাইছিলো যে প্ৰডাক্ট কিছুমানে এটা প্ৰডাক্টে বহুতখিনি ৰিজাল্ট দিয়ে। তেনেদৰে মই কেইবাটাও প্ৰডাক্ট ললো, লৈ পেলাই তাৰপিছত ডক্তৰৰ বাক হেৰি দিছিলে, ইউৰিক এচিডৰ কাৰণে 1 মাহৰ কোৰ্চ দিছিলে। 1 মাহৰ কোৰ্চটো ব্যৱহাৰ কৰাৰ পিছত আৰু পুনৰ মানে সেই বেমাৰটো হৈছিল, হাতৰ ভৰিত মানে গাঁঠি বিলাক ফুলি ফুলি গৈছিল, খোজ কাঢ়িব নোৱাৰে, উঠিব নোৱাৰে, বহিব নোৱাৰে। কিন্তু ইয়াৰ পৰা মই যেতিয়া প্ৰডাক্ট ইউজ কৰিলো, স্পেৰুলিনা ইউজ কৰিলো, তাৰপিছত আৰবিকা ব্লেক কফি ইউজ কৰিলো, অলেগা ওমেগা ইউজ কৰিলো, কৰাৰ পিছত এতিয়া বৰ্তমান সুস্থ। আৰু এনেকে মই বহুত প্ৰডাক্ট ইউজ কৰিছো। আমাৰ টুথপেষ্টৰ বিষয়েতো আৰু ক'বই নালাগে, সেইটো আমাৰ মিনি ফাৰ্মাচী হয়। তাতো মোৰ এদিন মাৰ এদিন বাৰ মানে এনেকুৱা অৱস্থা হৈছিলে, গেষ্ট্ৰিক হৈ পেলাই মুখেদি ফেন বাহিৰ হৈ গৈছিলে, হয়তো এম্বুলেন্স মাতিলেও মানে মোৰ এম্বুলেন্স আহি নাপালে হয়। এনেকুৱা পৰিস্থিতিত মই টুথপেষ্ট ব্যৱহাৰ কৰি মেডিকেলত নোযোৱাকৈ সুস্থ কৰি তুলিব পাৰিছো, এইটো এটা মোৰ গৌৰৱ বুলি ক'ব লাগিব। আৰু বাকী মই বহুতকে বহুত প্ৰডাক্ট দিছো। তাৰ ভিতৰত আৰু আমাৰ ওচৰৰে এঘৰ মানুহ আছিলে, তেখেতসকলক মই এদিন গলো, ওচৰৰে যদিও নতুনকৈ উঠি অহা মানুহ, কোনোদিনো যোৱা নাছিলে, তেখেতসকলৰ ঘৰত গলো। যোৱাৰ পিছত মই টুথপেষ্টৰ কথাটো ক'লো, সিহঁতে মানে বহুত কিবা কিবি বহুত ব্যৱহাৰ কৰি থাকে মানে সিহঁতে নিজে। তাৰ পিছত মই ক'লো আপোনালোকে বেলেগ ব্যৱহাৰ কৰক নকৰক, এইটো 150 টকা, আপুনি এইটো ৰাখিব লাগিব। এনেকে মানে দম দিয়াৰ নিচিনা দি পেলাই টুথপেষ্ট এটা লৈ আহিলো। তাৰপিছত বৌজনীয়ে কৈছিলে, তুমিও যে বেলেগ প্ৰডাক্ট ইউজ কৰি আছা, সিহঁতক নোকোৱা কিয়? সেনেকে ক'লে দাদাজনক। দাদাই ক'লে এইবিলাক তুমি ক'ব নালাগে, সিহঁতে দিব খুজিছে যাতে তুমি লোৱা, কিন্তু কেনেধৰণে ইউজ কৰিব লাগে তুমি শিকি লোৱা ইয়াৰ পৰা, সেনেকে ক'লে। কোৱাই পেলাই মই সেইটো আনিলো। আনি মই ভালকে চিনিও নাপাওঁ, এদিনে দেখিছো মাত্ৰ, সিদিনে সিহঁতৰ ৰাস্তাৰে এদিন
আবেলি সময়ত 4টামান বজাত বেলেগ এঠাইত গৈ আছো, বৌজনীয়ে ৰাস্তাৰে ফুৰিবলৈ আহিছে, আহি মোক দেখি হাঁহিছে। মই বোলো হয়নে নহয় ধৰিবও পৰা নাই পতককে, একদিনে দেখিছো ন। তাৰপিছত মোক ক'লে তোমালোকক বোলে দেখাই নাই, সেই মোক সেইদিনা তুমি টুথপেষ্টটো দিলা, দি পেলাই খবৰে নাই, মোৰ শেষ হৈছে নহয়, তোমালোকে লৈ আহিবা আছে যদি কালি। সেনেকে গলো, বুজাই পেলাই তাৰপিছত মই লৈ গলো এটা ডাঙৰ দুটা লৈ গৈছো। কিন্তু মই বৌক দেখালো সৰুটো আৰু ডাঙৰটো দুটা, কিন্তু মানে দাদাক দেখালো সৰুটো। মই ভাবিলো কি যদি ডাঙৰটো দেখাই সিহঁতে মানে বিজনেচ কৰিব আহিছে, মানে হেঁচি থৈ গৈছে, এনেকুৱা এটা ভাবিব ন। সেই গতিকে মই দেখাইছো, কিন্তু দেখাই পেলাই দাদাৰ হাতত সৰুটো দিলো, দি পেলাই ডাঙৰটো লৈ আহিলো। দাদাক নেদেখালো মই ডাঙৰটো। তাৰপিছত মই অহাৰ পিছত বৌয়ে দাদাক সুধিলে যে তুমি কেইটকা দিলা? বোলে 150 টকা। বোলে 150 টকা তুমি দিলা যে, ডাঙৰটো কিয় নাৰাখিলা? দাদাই ক'লে ডাঙৰটো দেখাই নাই, মই ক'ৰ পৰা ৰাখিম, মোক দেখুৱাই নাই। তাৰপিছত ফোন মাৰিছে, ফোন মাৰি পেলাই কৈছে দাদাক বোলে ডাঙৰটো নিদিলা, সৰুটো দি থৈ গৈছা, তুমি লৈ আহিবা কালি। পিছদিনা দি থৈ আহিলো। দি থৈ অহাৰ পিছত তেখেতসকলে, মই ক'লো পিছত যেতিয়া মাতিলে মই প্ৰডাক্ট বিলাক দেখুৱালো, দেখুৱাই সিহঁতৰ ল'ৰা এটা সৰু 10 বছৰ চলি আছে বৰ্তমান, হোষ্টেলত থাকে। সৰু ডাঙৰ ছোৱালীজনী আৰু ল'ৰাটোৱে পঢ়াত ইমান ভাল নহয়, ল'ৰাটো হোষ্টেলত আহিছে। মই ক'লো এটা কথা, আপোনালোকে যিহেতু ল'ৰাটোৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে বাহিৰত থৈছে, গতিকে আজি যদি ভাল এজন মানে শিক্ষা লৈ পেলাই, ভাল শিক্ষা এজন লৈ যদি ওলাই আহিব পাৰে, ভাল যদি শিক্ষা লৈ আহিব পাৰে, আমাৰে নাম হব। গতিকে মই এটা আপোনালোকক বস্তু, আপোনালোকৰ ফালৰ পৰা নহয়, মোৰ ফালৰ পৰা এটা বস্তু দিওঁ, আপোনালোকে এইটো ইউজ কৰক, আৰু কি ৰিজাল্ট পাই মোক জনাব। তাৰপিছত কৈছে হোষ্টেলত থাকে কেনেকে খাব? মই হোষ্টেলত থাকিলে আপোনাক বুজাই দিব, বুজাই দিলে খাব। তাৰপিছত মই স্পেৰুলিনা পাউডাৰ এটা নিজৰ ফালৰ পৰা মই দি থৈ আহিলো। সেইটো ইউজ কৰিলে, ইউজ কৰি তাৰ পিছত ভাল পালে, ভাল পাই আৰু মোক এমাহ আগতে মোক টুথপেষ্ট খুজিলে, মই দি থৈ আহিলো। সৰু 3টা, ডাঙৰ এটা দি থৈ আহিলো। কালি আৰু কল কৰিছে, ডাঙৰ টুথপেষ্ট 2টা লাগে, আৰু ল'ৰাটোৰ কাৰণে স্পেৰুলিনাটো শেষ হৈছে বোলে, স্পেৰুলিনা পাউডাৰটো লাগে। মোক কালি মাতিছিলে, আজি মই কৈছিলো তেখেতসকলৰ যে, মই বোলো বহুত ব্যৱহাৰ যে কৰিলা, কি ৰিজাল্ট পালা? বোলে ব্যৱহাৰ কৰি এটাই ৰিজাল্ট পাইছো, ল'ৰাজনৰ মানে আগতকৈ অকমান স্বাস্থ্যটো ভাল হৈছে, আৰু লগতে ৰাতি বোলে টোপনি নাহিছিল, হোষ্টেলত টোপনি নাহে। 10 বছৰীয়া ল'ৰা হলেও মানে বুজি পোৱা ন অকমান, ৰাতি টোপনি নাহিছিল, গোটেই ৰাতি সাৰ পাইছিল। কিন্তু এতিয়া মানে সেইটো আমাৰ স্পেৰুলিনা পাউডাৰটো ব্যৱহাৰ কৰাৰ পিছত সুন্দৰভাৱে টোপনি আহে, আৰু গতিকে আগতকে অকমান মানে পৰীক্ষা ৰিজাল্টটো আগবাঢ়িছে। আগতে যিটো পাইছিল তাতকে ৰেংকটো অকমান আগুৱাই গৈছে। হয়, মোৰো শুনি পেলাই ভাল লাগিছে আজি। গতিকে মই ক'লো আপুনি ব্যৱহাৰ কৰক, ব্যৱহাৰ কৰি মানে ৰিজাল্টটো পালে মোৰো ভাল লাগিব, সকলোৰে নাম, আপোনালোকৰো নাম, এনেকে কৈ আহিলো। আৰু কোনোবা এজন বেলেগ কিবা প্ৰডাক্ট দি থৈ আহিছিলে বেলেগ কোম্পানীৰ, অহাৰ পিছত ইউজ কৰিলে তেখেতে কোনো ধৰণৰ ৰিজাল্ট নাপালে, বস্তুটো খালেহে তাৰ পৰা প্লাছ পইণ্ট নাপালে। মই কোম্পানীৰ নামটো কি নাজানো, সোধাও নাই। তাৰপিছত বৌয়ে মোক ক'লে মোৰ এনেকুৱা ভাগৰ অনুভৱ হয়, গতিকে মানে দুৰ্বল দুৰ্বল লাগে, আমাৰ ইয়াত কি প্ৰডাক্ট আছে? মই তেতিয়া ক'লো আপুনি এইটোও খাব পাৰিব, বেলেগ প্ৰডাক্টও আছে আমাৰ, স্পেৰুলিনা পাউডাৰটো আপুনি ব্যৱহাৰ কৰিব পাৰিব, এনেকে কৈ আহিলো। গতিকে সেনেকুৱা ধৰণৰ বস্তু হয়। আমি এই প্ৰডাক্টটো মানুহক দিব নোৱাৰো, দিব পৰাটোৱে আমাৰ টান, মানে একচেপ্ট কৰিব নোখোজে, দাম বেছি। কিন্তু এবাৰ যদি সেই মানুহৰ ভিতৰত আপুনি অকমান হেঁচি পেলাই সোমাই যাব পাৰিছে, তাৰপিছত আৰু টেনচন নাই। গতিকে সেনেকুৱা ধৰণৰ এতিয়া তেখেতসকল মোৰ এজন মানে ৰেগুলাৰ কাষ্টমাৰ হৈ গ'ল, গতিকে সেনেকুৱা ধৰণে আপোনালোকেও কাম কৰি যাওক, আৰু সেনেকে আপোনালোকে মানুহ বিচাৰক। আমি এতিয়া আমাৰ কেশৱ মেমে যিদৰে ফিল্ডত কাম কৰিছে, ময়ো চাকচেছ হ'ব পৰা নাই, কিন্তু তথাপিতো মোক মানুহে বিচৰা হৈছে, 2 এজনে মানে এবাৰ প্ৰডাক্ট এটা দিয়াৰ পিছত নেক্সট বাৰ বিচাৰে। এনেকে আৰু এঘৰত মই এজনী মানে বয়সীয়াল মানে 65 মান হ'ব এজ, তেখেতে কৰবাত ফুৰিব গৈছিলে অযোধ্যাত, যোৱাৰ পিছত তেখেতে মানে ঘূৰি আহি পেলাই মানে পেটৰ ভোকত ৰব নোৱাৰে, ৰাতি 3টা বজাত চাওমিন খালে। চাওমিন খাই মানে লেট্ৰিন কৰি কৰি 1 মাহ পাৰ হৈ গ'ল। আমাৰ ভন্টি থাকে সিহঁতৰ ঘৰত ভাড়া। তাৰ পিছত আমি ক'লো দিম বুলি, ভন্টিয়ে মানা কৰিলে, বোলে কিবা তহঁতক বদনাম দিব খাই উঠি, গতিকে দিব নালাগে। বেয়াও লাগিল, বয়সীয়াল মানুহ। নেক্সট বাৰ আৰু গ'লো, নেক্সট বাৰ যোৱাটো মানে মাইকীজনী মানে বোৱাৰীয়েকে কাপোৰ চাপোৰো ধুই নিদিয়ে, বিচনাতে লেট্ৰিন কৰে, ৰাতিপুৱা নিজে আহি থৈ, অৱস্থা বেয়া দেখি তাৰপিছত মোৰ বা গৈছিলে, বায়ে টুথপেষ্ট এটা দিলে, টুথপেষ্টটো ইউজ কৰিলে, ইউজ কৰি পেলাই সিহঁতে মানে ভাল পালে, ভাল পাই উঠি মানে
তাৰপিছত আৰু কি বস্তু আছে সোধাৰ পিছত মৰিংগা এটা দিলো। মৰিংগাটো লোৱাৰ পিছত সিহঁতৰ মানে আগৰ যেনেকুৱা মানে মানুহজনী আছিলে এতিয়া সেনেকুৱা স্বাস্থ্যটো ভাল হোৱা নাই, কিন্তু সেনেকুৱা মানে এক্টিভলি আৰু আগৰে যেনেকুৱা এক্টিভ আছিল সেনেকুৱা এক্টিভ হ'ল। বোৱাৰীয়েকে শাহুৱেকৰ অৱস্থা দেখি মানে বোৱাৰীয়েকে এতিয়া আৰু মনে মনে শাহুৱেকে গম নোপোৱাকৈ নিজৰ মাকৰ কাৰণে মৰিংগা ললে, স্পেৰলিন টুথপেষ্ট ললে, লৈ ব্যৱহাৰ কৰি আছে, আৰু বোলে নিজেও মানে কাৰোবাক দিব। গতিকে আমাৰ এনেকুৱা ধৰণৰ ৰিজাল্ট। সেইটোৱে আপোনালোকেও এনেকে কাম কৰি যাওক, আৰু নিশ্চয় ইয়াৰ পৰা আপোনালোকৰ চাকচেছ হ'ব বুলি মই আশা ৰাখিলো। আৰু এইখিনিয়ে মই আমাৰ প্ৰডাক্টৰ ওপৰত আজি মটিভেশ্যন হিচাপে, টেষ্টিমনি হিচাপে আগবঢ়ালো। গতিকে এনেকুৱা ধৰণৰ আমাৰ প্ৰডাক্টৰ ৰিজাল্ট, এজন যদি ৰিজাল্ট পায় তেখেতে 10জনক ক'ব, 10জনক ক'ব। শাহুৱেকৰ অৱস্থা দেখি বোৱাৰীয়েকে মানে এতিয়া নিজে মনে মনে চুৰ কৰি নিজৰ কাৰণেও ল'ব, এতিয়া নিজৰ মাকৰ কাৰণেও ল'ব, মানে ললে, ভনীয়েকৰ কাৰণে ল'ব, সকলোৰে কাৰণে ল'ম বুলি কৈছে। গতিকে আপোনালোকে কাম কৰক আৰু আগবাঢ়ি যাওক। হয়, মই এইখিনি কৈ মোৰ মাইক্ৰফোনটো আমাৰ গুৰু কেশন দত্ত মেমলৈ হেনবাৰ কৰিলো। ৱেলকাম মেম। হয়, থেংক ইউ মেম, অতি সুন্দৰ। আৰু হয়, যিটো প্ৰচেছ আমাৰ কোম্পানীয়ে দিছে চিষ্টেম, সেইমতে আপুনি আগুৱাই গৈ আছে, খুব ভাল লাগিছে। আপুনি আগন্তুক আৰু এনেদৰে আগুৱাই যাওক, তাৰে প্ৰাৰ্থনা থাকিল, কামনা কৰিছো। আৰু আপোনাৰ খুব সুন্দৰ, আপুনি ৰেগুলাৰ কণ্টিনিউয়াছলি ফিল্ডত আপুনি কাম কৰি আছে, আৰু মানুহকো সহায় কৰি গৈ আছে। যে আমাৰ হৈছে নিজে ব্যৱহাৰ আৰু প্ৰচাৰ, যিটো আমাৰ কাম কৰ্ম, আপুনি অতি সুন্দৰকৈ আগুৱাই গৈ আছে, কৰি গৈ আছে। আৰু এতিয়া আপোনাক মানুহে বিচৰাও হৈছে, প্ৰডাক্ট বিচৰা হৈছে। ত' এইটোৱে হৈছে সফলতাৰ প্ৰথম আপোনাৰ চিন, যে মানুহে আপোনাক চিনি পোৱা হৈছে, এতিয়া বিচৰা হৈছে, প্ৰডাক্টটো প্ৰয়োজন হৈছে। গতিকে এইটোৱে আমাৰ সফলতা, আমাৰ কাষ্টমাৰ বেনিফিট, আমাৰ বেনিফিট। গতিকে কাষ্টমাৰ সফলতা আমাৰ সফলতা, আমি নিজেও কাষ্টমাৰ। গতিকে আমাৰ দৰে আমি কাষ্টমাৰক সহায় কৰিব লাগে, আৰু তেনেকে আমি আগুৱাই যাব লাগিব। চ' থেংক ইউ, আপোনালৈ বহুত বহুত ধন্যবাদ, আৰু বহুত বহুত শুভেচ্ছা জনালো। আপুনি যাতে আৰু আগুৱাই যায়, আপোনাৰ টিম যাতে আৰু জয় জয় কৰি আগুৱাই যায়। থেংক ইউ। চ' নেক্সট এতিয়া মই মাতিব খুজিছো আমাৰ মাজত এক্টিভ লিডাৰ্ছ মৃদুল সোণোৱাল ছাৰ আছে। ৱেলকাম মৃদুল সোণোৱাল ছাৰ। হয়, থেংক ইউ মেম। হয়, থেংক ইউ ছাৰ। হয় ছাৰ, আপোনালোকৰ টিমৰ পৰা আপুনিও দুআষাৰ মন্তব্য আগবঢ়াব বুলি অনুৰোধ জনালো। চ' আপুনিও অতি সুন্দৰ টিম লৈ আগুৱাই গৈ আছে, আৰু আপোনাৰ বহুতখিনি টেষ্টিমনি নিশ্চয় আছে। চ' প্লিজ ৱেলকাম ছাৰ, কণ্টিনিউ। হয়, থেংক ইউ মেম। নমস্কাৰ। আজি সন্ধিয়াৰ মিটিঙত উপস্থিত সকলো সন্মানীয় এটমিয়ানসকললৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, আৰু দুআষাৰ ক'বলৈ সুবিধা দিয়াৰ বাবে আজিৰ মিটিঙৰ হোষ্ট কেশন মেমলৈ অশেষ ধন্যবাদ জনাইছোঁ। আৰু মোৰ পৰিচয়টো দি লৈছোঁ। মোৰ নাম শ্ৰী মৃদুল সোণোৱাল, তিনিচুকীয়াৰ পৰা বিলং কৰোঁ। মোৰ আপলাইন হ'ল হেমন্ত ভূঞা ছাৰ। হয়, টেষ্টিমনি বুলি ক'লে বহুতো ব্যৱহাৰ কৰিছোঁ বাৰু এটমি প্ৰডাক্ট, সৰু সুৰা প্ৰডাক্ট। গোটেইখিনি ক'বলৈ গ'লে বহুত দীঘলীয়া হয়, তথাপি কম সময়ৰ ভিতৰতে যিখিনি বেছি ফলাফল পাইছোঁ, বা যিখিনি বেছি ব্যৱহাৰ কৰি আছোঁ, সেইখিনিৰ ওপৰতে দুআষাৰ মন্তব্য ৰাখিবলৈ চেষ্টা কৰিম। যিহেতু মিটিঙত বহুতো লিডাৰ আছে, সকলোৱে টেষ্টিমনি আমি পাম বুলি আশা কৰিছোঁ। সকলোৱে কোৱাৰ ধৰণে ময়ো আমাৰ পপলিছ টুথপেষ্টটোৰ পৰা বহুতো গুণাগুণ, আশ্চৰ্যজনক গুণাগুণ পাইছোঁ, আৰু এই প্ৰডাক্টটো নিজে সুফল পোৱাৰ লগতে আনকো শ্বেয়াৰ কৰাৰ পিছত আনকো যদি দিছোঁ, তেখেতলোকে আকৌ দুনাই আকৌ বিচাৰিছে, দিব লগা হৈছে। আজি দুদিনমানৰ আগতে মোৰ ওচৰৰে, মোৰ কলিগছে বুলি ক'ব লাগিব, ওচৰৰে ফাৰ্মাচিষ্ট, তেখেতৰ হাজবেণ্ডৰ দাঁতৰ প্ৰব্লেম আছে। দাঁতৰ প্ৰব্লেমৰ কাৰণে তেখেতক মই দিলোঁ। দিয়াৰ পিছত তেখেতক ক'লোঁ কণ্টিনিউ ব্যৱহাৰ কৰিব।
আজি এসপ্তাহমান হৈছে। তাৰপিছত তেখেতে ব্যৱহাৰ কৰাৰ লগে লগে তেখেতৰ ৱাইফেও আকৌ আৰু এটা বিচাৰিলে। তেখেতে ব্যৱহাৰ কৰাৰ পিছত হাজবেণ্ডে ব্যৱহাৰ কৰাৰ পিছত ৱাইফেও ব্যৱহাৰ কৰিলোঁ বুলি কৈছে। তেখেতে ভাল পাইছোঁ সেইটো, আৰু তেখেতৰ দেউতাকৰ কাৰণে লৈছে। এই তেনেকুৱাই মানে আমাৰ এটমি টুথপেষ্ট বহুত আশ্চৰ্যজনক গুণ। এতিয়া মই যেতিয়াৰ পৰা এটমিত জইন কৰিছোঁ, মোৰ এটমিৰ টুথপেষ্ট সকলোৱে ব্যৱহাৰ কৰি আছে। লগতে মোৰ ঘৰৰ পৰিয়ালৰ সকলোকে দি আছোঁ, আৰু ওচৰ চুবুৰীয়া যিখিনি পাৰিছোঁ শ্বেয়াৰ কৰি দি আছোঁ। তাৰপিছত মই স্পলিনা ব্যৱহাৰ কৰি আছোঁ, স্পলিনা, তাৰপিছত মৰিংগা, শিলাজিৎ। আৰু স্পলিনাৰ পৰা মোৰ যিখিনি প্ৰব্লেম আছিলে, চকুৰ প্ৰব্লেম আছিলে, অলপ দুৰ্বলতা আছিলে, ভাগৰুৱা, সেইখিনি মই সুফল পাইছোঁ। লগতে মই ব্লেক কফিও ইউজ কৰি আছোঁ। তাৰপিছত বডি ক্লিনজাৰ ব্যৱহাৰ কৰি আছোঁ। বডি ক্লিনজাৰটো আমি এতিয়া গৰমৰ দিনততো ব্যৱহাৰ কৰি ভাল পাওঁৱেই। তাৰ উপৰি মই এতিয়া ঠাণ্ডা দিনতো মই বডি ক্লিনজাৰে ব্যৱহাৰ কৰিলোঁ, চাবোন ব্যৱহাৰ কৰা নাই। আৰু বডি ক্লিনজাৰ নহ'লে মোৰ ঘৰত হুলস্থুলেই লাগি যায়। এই প্ৰডাক্ট শেষ হোৱাৰ লগে লগে, বডি ক্লিনজাৰ শেষ হোৱাৰ আগে আগে তেওঁলোকে কৈ সকলোৱে বডি ক্লিনজাৰটোৱে ইউজ কৰে। তাৰমানে বডি ক্লিনজাৰ এবাৰ ব্যৱহাৰ কৰাৰ পিছত চাবোন ব্যৱহাৰ কৰিলে গা ধোৱা যেনেই নালাগে, তেনেকুৱা এটা অনুভৱ হয়। বডি ক্লিনজাৰৰ যিটো সুন্দৰ এটা গা ধোৱাৰ পিছত যিটো গাটো অলপ মিহি লাগে, সুন্দৰ ভাল লাগে, তেনেকুৱা এটা প্ৰডাক্ট হয় বডি ক্লিনজাৰ। আৰু নিজে সেইখিনি ব্যৱহাৰ কৰাৰ উপৰিও আজি আৰু এটা সুন্দৰ, আজি বুলি 2-3 দিনমানৰ পৰা মই মোৰ ঘৰতে ছাগলী আছে, ছাগলী অলপ মানে চকুটো একেবাৰে মানে হেৰি হৈ গৈছিলে আৰু দুখ পাই পেলাই খুচা-খুচি লাগি পেলাই নেকি, কেনেকৈ কি হ'ল গম নাপাওঁ, চকু এটা একেবাৰে ফুলি একেবাৰে মাথাৰ এফাল একদম ডাঙৰকৈ ফুলি আছিলে। ফুলি চকু একেবাৰে এটা নাই আৰু, মানে চকুটো গোটেইটো মণিটো আছে, কিন্তু ছাইডত গোটেই ঘাঁ লাগি অৱস্থা নাই। তাক মই এতিয়া এটমিৰ প্ৰপলিছ টুথপেষ্টটো লগাই আজি 3 দিনমান কণ্টিনিউ লগাই আছোঁ। এই ফুলি থকাটো ঝামৰিলে, ঝামৰি পেলাই এতিয়া চকুৰ যিখিনি মাখিয়ে মানে কণী পাৰিব নিচিনা বা মাখি পৰিব, মাখিও পৰা নাই। মাখিৰ পৰা বাচিছে, মাখি নহ'লে মাখিয়ে কণী দিলে হ'লে, কণী দিয়াৰ পিছত আকৌ ঘাঁ লাগি বেছি অৱস্থা বেয়া হ'লে মই তেনেকৈ টেষ্ট কৰোঁ বুলি এনেই ডাক্তৰক মাতোঁ। এইবাৰ ভাবিলোঁ যে নাই, ডাক্তৰক নামাতোঁ, মই নিজে টেষ্ট কৰোঁচোন আমাৰ প্ৰপলিছ টুথপেষ্টটোৰ দ্বাৰাই ভাল হয় নে নহয় চাওঁ বোলো, কি ৰিজাল্ট পাওঁ। কিন্তু সুন্দৰ এটা ৰিজাল্ট। ৰাতিপুৱা এবাৰ লগাই দিওঁ, গোটেই দিনটোৰ কাৰণে ঘাঁটো শুকাই থাকে। কেতিয়াবা আকৌ ৰাতি খুচি মেলি অলপ হেৰি কৰে, কিন্তু তথাপি বহুতখিনি ফুলাটো কমিলে। এতিয়া ভাবিছোঁ ভাললৈ আহিব, আৰু 2-3 দিনমানৰ পিছত আৰু গম পাই যাম। আজি 3 দিন হৈছে, যথেষ্ট ভাল হৈছে। আৰু এইটো বহুতেই মানে চমৎকাৰী গুণ, ভাল এটা ৰিজাল্ট পাইছোঁ। আৰু আপোনালোকেও এনেকৈ গৰু ছাগলী যি আছে তেনেকৈ ব্যৱহাৰ কৰিব পাৰিব। আৰু বেছি দীঘলীয়া নকৰি মোৰ চমু টেষ্টিমনি ইমানতে সামৰণি মাৰি আজি মিটিঙৰ হোষ্ট কেশৱ মেমলৈ মই মাইক্ৰফোনটো হেণ্ডঅভাৰ কৰিলোঁ। ৱেলকাম মেম। হয় হয়, ধন্যবাদ ছাৰ, থেংক ইউ। অতি সুন্দৰ কথা ক'লে আপুনি, যে এটমি প্ৰডাক্ট অকল মানুহৰ বাবে নহয়, জীৱ-জন্তু সকলোৰে বাবে উপযোগী হয়। ঠিকেই, তেনেকে আমি সকলোৱে প্ৰমাণবিলাক পাইছোঁ। ময়ো তেনেকে ব্যৱহাৰ কৰিছোঁ, জীৱ-জন্তুকো ব্যৱহাৰ কৰিছোঁ, আৰু মানুহকতো হৈয়ে ছাপোৰ্ট কৰিছেই, জীৱ-জন্তুৰ কাৰণেও ছাপোৰ্ট কৰিছে। অতি সুন্দৰ এটমি প্ৰডাক্টছ, স্পেচিয়েলি এটমি প্ৰপলিছ টুথপেষ্ট। চ' স্পেচিয়েলি থেংকছ টু এটমি প্ৰপলিছ টুথপেষ্ট। এই টুথপেষ্টটো এটা মিনি ফাৰ্মাচী, এইটো কমপ্লিট ফাৰ্মাচীয়ে ক'ব লাগে। ত' এই টুথপেষ্টটো থকাৰ কাৰণে আমি ফাৰ্মাচীলৈ বাৰে বাৰে দৌৰি থাকিব নালাগে, ইমান সুন্দৰ। চ' গতিকে সকলোৱে ব্যৱহাৰ কৰক, নিশ্চয় সকলোৱে ৰিজাল্টবিলাক ল'ব পাৰিব। চ' ইয়াৰ লগতে মই আমাৰ টেষ্টিমনি আজি মই ইমানতে মই সামৰিছোঁ। লগতে আৰু আমাৰ নতুন সদস্য মই কেইজনমান দেখিছোঁ,
তেওঁলোকৰ যদি কিবা প্ৰডাক্ট ব্যৱহাৰ কৰিছে মই টেষ্টিমনি ল'বলৈ চেষ্টা কৰিম। মান্তি ৰয় ছাৰ হয় নে মেম হয়? ৱেলকাম। আপোনাৰ পৰিচয়টো দিব আৰু প্ৰডাক্টছ ব্যৱহাৰ কৰিছে নেকি জনাব। মান্তি ৰয়। মেম নতুন হয় তেখেতে তেনেকে ৱেলকাম মেম হয় হয়। হয়, আচ্ছা। হয়, মান্তি ৰয় মেম, ৱেলকাম। হয়, আপুনি প্ৰডাক্ট ব্যৱহাৰ কৰিছে নেকি? নাই এটমিক নতুন প্ৰডাক্ট? আচ্ছা, আপোনাৰ আইডি কাৰ্ডটো পালেনে? পাৱা নাই। আচ্ছা, ঠিক আছে। আপুনি আপলাইনৰ লগত যোগাযোগ কৰি আইডিটো বনাই ল'ব। আৰু যিখিনি প্ৰডাক্ট আপোনাৰ প্ৰয়োজন আছে আপুনি লৈ ল'ব পাৰিব, ঠিক আছে? হ'ব। হয়, এটমিক মেম মানে হয় কেশৱ মেম মানে মই লিংকটো দিছিলো তেখেতক আজিয়ে নতুন হয় আজিয়ে সোমাইছে মিটিঙত। আচ্ছা, ঠিক আছে অকমান মেম। তেখেতক দিব পাৰিব মেম। হয়, মান্তি ৰয় মেম আপোনাৰ যিটো এটমিক কোম্পানী হয় আমাৰ, এইটো এটা অনলাইন শ্বপিং মল হয়। ইয়াতে আপুনি প্ৰয়োজনৰ সকলো প্ৰডাক্টে পাব, ঠিক আছে। আৰু ইয়াতে বিজনেছ কাৰণে আপুনি এক্সট্ৰা কোনো টকা পইচা দিব নালাগে। আৰু প্ৰডাক্ট বিলাকো আপুনি ডিচকাউন্ট পাব। আৰু টেষ্টিমনিটো আপুনি নিশ্চয় শুনিছে। প্ৰডাক্ট বিলাক ব্যৱহাৰ কৰি আমি কেনেকুৱা ৰিজাল্ট পাইছো তাৰ বিষয়ে আলোচনা কৰিবৰ কাৰণে আমি সদায় ৰবিবাৰে মিটিং কৰো, ঠিক আছে মেম। হয়, আপুনিও থেংক ইউ। আপোনাৰ আপলাইনজনক যিজনে আজি লিংক দিছে তেখেতক ডকুমেন্টচ বিলাক দি দিব, আইডি এটা পাব, আইডিটোৰ পৰা আপুনি বজাৰ কৰিব পাৰিব। যেতিয়া ইচ্ছা তেতিয়া বজাৰ, যেনেকে ফ্লিপকাৰ্টত আপোনাৰ যেতিয়া থেংক ইউ প্ৰয়োজন হয় মেম। বজাৰ কৰে, এইটো তেনেকুৱাই হেৰি আপুনি ইয়াৰ পৰাই দোকানটো বজাৰ কৰিব কোনখিনিত পাৰিব। আছে শ্বপটো? হয় মেম, আপুনি আপোনাৰ প্ৰয়োজন যেতিয়া হ'ব তেতিয়া ইয়াৰ পৰা বজাৰ কৰিব পাৰিব। ঠিক আছে। শ্বপটো কোনখিনিত আছে গুৱাহাটীত? নাই, আমাৰ চব ক'তো নাই, আমাৰ ৱেৰ হাউচ আছে, মানে গুদাম আছে। ডাইৰেক্ট ৱেৰ হাউচ আছে, দিল্লীত আছে আৰু এখন কলকাতাত আছে। দিল্লী জোনৰ পৰা আপোনাৰ গোটেই অল অভাৰ ইণ্ডিয়া চাপ্লাই যাব। পাৰ্চেল ডেলিভাৰী হ'ব। আৰু যেনেকে ফ্লিপকাৰ্টত আপুনি অৰ্ডাৰ কৰিলে মানে হোম ডেলিভাৰী পাৰ্চেল আহিব, তেনেকাই আমাৰো পেকেজিং হৈ কিনে পাৰ্চেল আহিব হোম ডেলিভাৰী। আৰু নৰ্থ ইষ্টৰ যিমান ষ্টেট আছে চবতে আপোনাৰ কলকাতাৰ পৰা আহিব, ঠিক আছে। ঠিক আছে। অকে, ঠিক আছে মেম, থেংক ইউ। ধন্যবাদ। আপুনি সকলো বস্তু আইডিটো ল'লে মানে এটমি শ্বপ বুলি ইনষ্টল কৰি ল'ব, এপছ আছে আমাৰ। যেনেকে ফ্লিপকাৰ্ট, মিছ' এপছ আছে, আমাৰো তেনেকে এটমি শ্বপ বুলি এটা এপছ আছে। সেই এপছটো ডাউনলোড কৰিলে তাতে সকলোবোৰ প্ৰডাক্ট চাব পাৰিব আৰু যি প্ৰডাক্ট লাগে ল'ব পাৰিব। ঠিক আৰু আছে। আইডিটো বনালে আপুনি ডিছকাউণ্ট পাব, আইডি নবনাকে ইয়াতে কৰিব নোৱাৰে মানে। ফ্লিপকাৰ্টত আপুনি ডাইৰেক্ট শ্বপিং কৰিব পাৰে, তাত আইডি কাৰ্ড প্ৰয়োজন নাই, কিন্তু এটমিত বিজনেছ আছে সেইকাৰণে আইডি প্ৰয়োজন আছে। উইদাউট আইডি আপুনি শ্বপিং কৰিব নোৱাৰিব, আইডিটো লৈ ল'ব। হ'ব। অকে, থেংক ইউ। আৰু আমাৰ ক'তো মানে দোকান বিলাক নাই, আপুনি ডাইৰেক্ট কোম্পানীৰ পৰাই অৰ্ডাৰ কৰিব লাগিব। ঠিক আছে মেম, থেংক ইউ। আপোনাৰ স্পিকাৰটো অফ কৰিব পাৰিব। হয়, এতিয়া মই প্ৰাঞ্জল ৰাভা ছাৰক দেখিছো, ৱেলকাম প্ৰাঞ্জল ৰাভা ছাৰ। প্ৰাঞ্জল ৰাভা ছাৰ। তেওঁ ব্যস্ত আছে নিশ্চয়। প্ৰবীণ মৰাণ ছাৰ, ৱেলকাম। প্ৰবীণ মৰাণ ছাৰ। প্ৰবীণ মৰাণ ছাৰো ব্যস্ত আছে। হয়, নেক্সট আহিছো ৰূপালী ৰয় বুলি এগৰাকী দেখিছো নতুন। ৰূপালী ৰয় মেম হয় নেকি? ৱেলকাম, ৰূপালী ৰয়। হয় বাইদেউ। হয় বাইদেউ, আপোনাৰ আইডি বনোৱা হৈছে নেকি? হয়, আইডি বনাই দিছে। আপলাইন কোন হয়? আপোনাৰ আপলাইন কোন হয়? বিষ্ণু বৰ্মন ছাৰ। অকে, হয় মেম, আপুনি প্ৰডাক্ট ইউজ কৰিছেনে? প্ৰডাক্ট মানে অৰ্ডাৰ কৰিছো, আহি পোৱা নাই। আচ্ছা, আপুনি ট্ৰেকিংটো চাবলৈ শিকি ল'ব হা, বিষ্ণু ছাৰৰ পৰা। হয় ট্ৰেকিংটো হয় কেনেকে চাই, কোনদিনা প্ৰডাক্ট আহিব এইটো চাব পাৰিব। আৰু হয় হয় সেইমতে আপুনি অপেক্ষা কৰিব, আৰু ডেলিভাৰী বয় কল কৰিলে আপুনি ৰিচিভ কৰিব। হয় আৰু হয় প্ৰডাক্টটো লৈ যাব। আৰু হয় ঠিক আছে আগতীয়াকে যদি ডেলিভাৰী বয় অটিপি খোজে কেতিয়াও নিদিব, কোনো কোম্পানী কোনো ডেলিভাৰী বয়ে অটিপি আগতীয়াকে নোখোজে, এইটো মানে আইনৰ মতে একেবাৰে হয় নহয়।
ঠিক আছে। হয়, যেতিয়া মানে মই হেৰিটো কৰিম মানে ডেলিভাৰী হৈ যাব তেতিয়া OTP দিব লাগিব নেকি? ডেলিভাৰী যেতিয়া ফেচ টু ফেচ, যেতিয়া ডেলিভাৰী বয় দিবলৈ আহিব হাতে হাতে, তেতিয়াহে হয় OTP দিব। হয় হয় ওচৰত যেতিয়া বয়টো হাতে হাতে প্ৰডাক্ট দিব, তেতিয়া ডেলিভাৰীটো OTP দিব, প্ৰডাক্ট দিব, আৰু OTP হয় দিলেহে আপোনাক প্ৰডাক্ট দিব। হয় গতিকে হয় OTP দিওঁতেহে, প্ৰডাক্টটো দিওঁতেহে OTP দিব, প্ৰডাক্টটো নিদিয়াৰ আগতে OTP নিদিব। আচ্ছা ঠিক আছে। মানে যেনেকে ডেলিভাৰী বয় কিছুমানে ঠগে মানুহক, উম কেনেকে উম ঠগে, ক'ব উম যে মই 2 মিনিটত গৈ আছো আপোনাৰ ঘৰৰ ওচৰত পাই গলো, উম এইটো জেগাত মই দি কিনে আপোনাৰ তাত দি থৈ যাম, একেবাৰে হয়, তেতিয়া তাৰমানে OTP টো দিলে তেখেতসকলে নিদিবও পাৰে। ক'ব যে OTP টো আপুনি দিয়কচোন, মই মাৰিব লাগে হয় কম্পিউটাৰত, হয় হয় এনেকে বুলি ঠগিব হা। হয় আৰু বুজিছো। কিছুমানে এনেকে ক'ব, মই আপোনাক 1 ঘন্টাৰ পিছত বা আধা ঘন্টাৰ পিছত বা 10 মিনিটৰ পিছত যাই কিনে দি আছো হয় পাৰ্চেলটো, মোৰ এতিয়া এই কম্পিউটাৰত মাৰিব লাগে যে ৰিচিভ কৰা বুলি, OTP টো দিয়কচোন, মই আপোনাক গৈ দি থৈ আহিছো। এনেকে কেতিয়াও বিশ্বাস নকৰিব। হয় হয় কাৰণ হয় লগে গম লগে দি পাইছো। দিলে মানে সি নাযাবও পাৰে, নাজালে হয় কি কৰিব, পাৰ্চেলটো অফিচত সি ৰাখি থৈ দিব OTP মাৰি কিনে। হয় হয় আৰু সি তাৰ ডেলিভাৰী চাৰ্জটো পইচাটো সি পাই যাব, আৰু পাই আপোনাৰ যাব হয় পাৰ্চেলটো অফিচত পৰি থাকিব, যে হয় ক'ব হয় আপোনাৰ পাৰ্চেলটোতো অফিচত আছে, লৈ যাওক, এনেকে বুলি ক'ব। উম ত সেইটো কাৰণে, আৰু আমাৰ পাৰ্চেল কেতিয়াও ভয় কৰিব নালাগে। আপুনি OTP যদি দিয়া নাই, আপোনাৰ পাৰ্চেল 10 বাৰ ঘূৰি গলে 10 বাৰ আহিব ৰিটাৰ্ণ। কোনো হয় হয় পাৰ্চেল হেৰাই নাযায়। ত' হয় OTP দিয়াৰ পিছত কিন্তু কোম্পেনীয়ে হেল্প কৰিব নোৱাৰে, পাৰ্চেল হেৰালেও আমাৰ কোম্পেনীয়ে দায়িত্ব নলয়। হয় হয় অকে, ঠিক আছে। হয় আপোনাৰ কিবা সমস্যা হলে লগে লগে আপলাইনক যোগাযোগ কৰিব, যদি পাৰ্চেল সময়মতে নাহে। ঠিক আছে মেম। হয় হয় ঠিক আছে ঠিক আছে। অকে, থেংক ইউ। চ' থেংক ইউ। আজি নতুন সদস্য ইমানেই মাজত আছিলে কেইজনমান, আৰু সকলো নতুন সদস্যলৈ এটাই অনুৰোধ, সকলোৱে টুথপেষ্টটো এটলিষ্ট প্ৰথম ব্যৱহাৰ কৰা টুথপেষ্ট আমাৰ প্ৰডাক্ট হয় প্ৰপলিছ টুথপেষ্ট। প্ৰপলিছ টুথপেষ্টটো ব্যৱহাৰ কৰিব, নিশ্চয় বহুতখিনি ৰিজাল্ট পাব, আৰু বুজিব পাৰিব, আৰু আমাৰ আগ্ৰহ বিশ্বাসটো বাঢ়িব, আৰু তেতিয়া আমি অন্য প্ৰডাক্টটো টেষ্ট কৰিবলৈ থেংক আমাৰ ইউ মেম। হেঁপাহ জাগিব। আৰু এতিয়া নেক্সট আছে, মই আৰু এটা কথা, দুটামান এনাউন্সমেন্ট কৰিব বিচাৰিছো। আৰু এটা কথা শ্বেয়াৰ কৰি, খুব দুখৰ কথা এটা শ্বেয়াৰ কৰিব বিচাৰিছো সকলোৰে মাজত। আমি যে কৈ থাকো যে এটমি প্ৰডাক্টছবোৰ ব্যৱহাৰ কৰি থাকিলে ব্লাড চাৰ্কুলেশ্যন কন্ট্ৰলত থাকে, এইটো সঁচা কথা। ই আপোনাৰ ষ্ট্ৰক বিলাকক বাধা দিয়ে। যিকোনো ষ্ট্ৰক, প্ৰেছাৰ ষ্ট্ৰক, হাৰ্ট ষ্ট্ৰক, নাৰ্ভৰ ষ্ট্ৰক, চুগাৰ ষ্ট্ৰক, গেষ্ট্ৰিক ষ্ট্ৰক। ষ্ট্ৰক মানে কি মই বুজা নাছিলো আগতে। প্ৰেছাৰ ষ্ট্ৰকটো প্ৰথম শুনিছিলো লাইফত, প্ৰেছাৰ ষ্ট্ৰক। প্ৰেছাৰ ষ্ট্ৰক হৈ ঢুকুৱা আমাৰ নিজৰে বহুত মানুহ পালো। হাৰ্ট ষ্ট্ৰকতো ঢুকুৱা আমাৰ নিজৰ বহুত কেইজন মানুহ আছে। প্ৰেছাৰ ষ্ট্ৰকটো হোৱাৰ পিছত হাৰ্ট ষ্ট্ৰক শুনিলো। পিছত মই ব্ৰেইন ষ্ট্ৰকটো শুনিলো। মোৰ মানে জীৱনৰ কথা কৈছো। আচৰিত লাগিছে শুনি, আৰে প্ৰেছাৰ ষ্ট্ৰক মানে কি? বুজা নাছিলো, বুজি পালো। এটা এটাকে শুনি শুনি হাৰ্ট ষ্ট্ৰক, গেষ্ট্ৰিক ষ্ট্ৰকটো মই শুনা নাছিলো, আচৰিত কথা। ব্ৰেইন ষ্ট্ৰকলৈকে শুনিলো, হাৰ্ট ষ্ট্ৰক শুনিলো। গেষ্ট্ৰিক ষ্ট্ৰকো থাকে, এইটো মই প্ৰথম গম পালো। ত' তেনেকুৱা কেইবাটাও পেচেণ্ট আমাৰ নিজৰে মানুহ। আৰু এটা সৰু ল'ৰা, মোৰ বান্ধৱীৰ পুতেক, 24 বছৰীয়া ডেকা ল'ৰা, 3 বছৰ আগত ঢুকাইছিল। গেষ্ট্ৰিক ষ্ট্ৰক হ'ল। গেষ্ট্ৰিক ষ্ট্ৰক হৈ ঢুকালে ল'ৰাটো। শুই থকাৰ অৱস্থাতে ৰাতিপুৱা 3টা বজাত গেষ্ট্ৰিক ষ্ট্ৰক হ'ল। গেছ ষ্ট্ৰক হৈ টোপনিতে চিৎকাৰ মাৰিলে আৰু নাইকিয়া হৈ গ'ল। ত' ল'ৰাটো নিজৰ মোমাইকৰ ঘৰত থাকিছিলে ৰাতি। বাইকৰ বিয়া, আঠমঙলা আছিলে নেক্সট দিনা। বজাৰ তজাৰ কৰি মেলি চব যোগাৰ কৰিলে আঠমঙলাৰ বাবে। চ' সি মানে ধেমালি ধুমুলা কৰে হয়তো। ৰাতিপুৱা 3টা বজাত যিটো চিৎকাৰ মাৰিলে, ঘৰৰ মানুহে ভাবিলে যে ইমান ৰাতিপুৱা ৰাতিপুৱা কিহে পাইছে তাক। ৰাতিপুৱা উঠিব লাগে যে চবে, সকলোকে মানে জোকাইছে আৰু উঠিবলৈ কাৰণে। বুলি কয়, শুব দিয়া অলপ
ইমান আমনি কৰিছা ৰাতিপুৱা বুলি মানে চবে ধেমালি কৰিলে, হাল্লা কৰিলে। পিছত দেখিছে নাই ল'ৰাটো চটপটাই আছে, লগত শুই থকা জনে কলে যে নাই ইয়াৰ সঁচাই কিবা হৈছে। তেতিয়াহে ঘৰৰ মানুহ চব উঠি আহিলে, আহি ধৰ পৰাই চালে ল'ৰাটো একেবাৰে পেনে চেনে মুতি চেচ, মানে প্ৰস্ৰাৱ বাহিৰ হৈ গৈছে তাৰ পুৰা পেনতে। তাৰ পিছত আকৌ সেইখিনি কাপোৰ সলাই মেলি ল'ৰাটো মেডিকেল উলিয়াই আনোতে তাতে এঘন্টা লাগিলে। আৰু মেডিকেল আহোতে জাষ্ট মেডিকেলৰ গেটৰ বাহিৰতে তাৰ প্ৰাণটো গুচি গল। তেনেকুৱা ঢুকাইছে ল'ৰাটো। এইটো এটা খুব দুখৰ কথা। একদম সুস্থ ল'ৰা, কোনো সমস্যাই হব নোৱাৰে, ভাবিব নোৱাৰা কথা, একদম হঠাৎ হৈ গল। ঠিক তেনেকৈ যোৱাকালি এটা ঘটনা হল, হঠাৎ সেইটো শুই থাকোতে। এইটো আকৌ কি ষ্ট্ৰক হয় এতিয়া ভগৱানে জানিব। এতিয়া পষ্টমাৰ্টমটো কৰা নাই যিহেতু, তাতো পষ্টমাৰ্টম কৰা নাই। ডক্তৰে কোৱা মতে এইটো প্ৰেচাৰ ষ্ট্ৰক বুলিয়ে কৈছে। ডেকা ল'ৰা, 25-26 বছৰীয়া ল'ৰা হ'ব খুব বেছি, একদম মানে ডেকা ল'ৰা। আৰু আমাৰ এই চিনাকি বাইদেউ এগৰাকীৰ ল'ৰা, একটাই একমাত্ৰ ল'ৰা। ছোৱালী 2জনী নে 3জনী আছিল, চব বিয়া দিলে। ল'ৰা এটাই বিয়া হোৱা নাই, ল'ৰাটো বিয়া দিয়া নাই, কাম কৰে ল'ৰাটো। তো কৰ্ম কৰে এতিয়া ল'ৰাটোৱে তাৰ য'ত কাম কৰে মালিকৰ ঘৰত বস্তু অনা নিয়া, লোডিং আনলোডিং গাড়ী কৰে। ল'ৰাটো মানে টয়লেটত বহিছে আৰু পায়খানাত, পায়খানাত বহিছে আৰু পেনটো খোলাই আছে। আৰু অৱস্থা চাওক কেনেকা মৰিছে, মৃত্যু কেনেকে হয় মানুহৰ। আৰু ল'ৰাটো অলপ ধূমপানো কৰে নিশ্চয়, কাণত চিগাৰেট আছে। এই যে বিড়ি কাণত থৈ দিয়ে মানুহ বিলাকে চিগাৰেট খালে, ক'ৰবাত ইমাৰ্জেঞ্চিত গলে কাণত লগাই দিয়ে। কাৰ্পেণ্টাৰ বিলাকে যেনেকে পেঞ্চিলডাল লগায়, তেনেকে তাৰ কাণত চিগাৰেট এটা আছে। সি জিন্সৰ পেন্ট পিন্ধিছে, ফটো ভিডিঅ'টো চাই মোৰ মানে ইমানেই বেয়া লাগিছে। এনেকাই মৰে নে মানুহ? শুই থাকোতে মানুহ মৰে, খোজকাঢ়ি থাকোতে মৰে, গাড়ীত শুই থাকোতে মৰা শুনিছো, বিচনাত শুইও মৰা শুনিছো, কিন্তু এইটো এনেকা মৰিছে। এইটো মোৰ প্ৰথম কেছ লাইফত, দেখি মানে একদম অবিশ্বাসনীয়। এনেকুৱা লাগিছে যে কোনোবাই তাক সজাই বহাই থৈ দিছে তাত। মানুহটো পেন্ট চেন্ট খোলা আৰু বহি আছে আধা, সেই তেনেকে জিন্স পেন্টটো পিন্ধি আৰু বহি আছে আৰু বাগৰি আছে, আৰু এক ঢাল খাই বাগৰি ৱালত মাথাটো পেলাই বাগৰি আছে। তেনেকুৱা পেন্টটো পিন্ধিবলৈ নাপালে, তেনেকে মৰি আছে। তাৰ লগৰ এটা আছিলে, দৰ্জা চৰ্জা ভাঙি চালে, সিহঁতে মানে মানুহে বিশ্বাস নকৰিব বুলি ভিডিঅ' কৰিলে। ত তেনেকুৱা এতিয়া আনি শদিয়াত সিহঁতৰ মাটি লৈ থোৱা আছে, তাত শটো থলে। এতিয়া তিলানি কৰিলে বোলে আজি 3 দিন হ'ল। সেইটো এটা ঘটনা, তাতে ষ্ট্ৰক হৈ গল। ইমান ডেকা ল'ৰাটো ষ্ট্ৰক হবলৈ কি কাৰণ আছে? ষ্ট্ৰকৰ কাৰণটোৱে হৈছে আমাৰ ভেজাল খাদ্য, আমাৰ স্বাস্থ্য বেয়া হোৱা কাৰণবিলাক হৈছে গেছৰ সমস্যা, খাদ্য। আৰু আমি কাকো দুখ দি লাভ নাই, কাৰণ আমি সকলোৱে বাধ্য এইবিলাক সেৱন কৰিবলৈ, ভেজাল পৰিৱেশত থাকিবলৈ। কাৰণ সকলোবোৰ আমি নিজেই সৃষ্টি কৰিছো আমাৰ প্ৰয়োজনৰ কাৰণে, আমি বাধ্য। গতিকে সমস্যা যেতিয়া আছে, সমাধানো আছে। আৰু এটমিৰ নিচিনা এটা সুন্দৰ সমাধান আমি পাইছো, সমস্যাৰ সমাধান। সকলো সমাধান এটমিত আছে। আমি এতিয়া নিজেও সজাগ হব লাগিব, আনকো সজাগ কৰিব লাগিব যে প্ৰডাক্টবোৰ ব্যৱহাৰ কৰি আমি কেনেকৈ সুস্থ হৈ থাকো, সেইটোৱে চাব লাগিব। আৰু আমি নিজে ব্যৱহাৰ কৰিলেহে আনক বুজাব পাৰিম। গতিকে এনেকুৱা ধৰণৰ প্লেটফৰ্ম আজিলৈকে পৃথিৱীত হোৱা নাই। এনেকুৱা ধৰণৰ প্ৰডাক্ট আজিলৈকে পৃথিৱীত ক'তো পোৱাই নাই মানুহে। এইটো এটা সপোনৰ নগৰী, এটা মানে যাদু নগৰীৰ নিচিনা, যত মানে বেমাৰ বিলাক যে আৰোগ্য হয় সম্পূৰ্ণ, সেইটো এটা যাদুৰ নিচিনা। কাৰণ মানুহ এজন জীৱন ভৰ মেডিকেলৰ চক্কৰ লগাইয়ে থাকে, মেডিকেলত অহা যোৱা কৰি 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 জীৱন গুচি যায়, বেমাৰ গুচি নাযায়। জীৱনৰ লগত বেমাৰ গুচি যায়।
জীৱনটো লৈ যায় লাষ্টত, কিন্তু মানুহে হাৰ নামানে। বেমাৰ দেখাই 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 ঘৰ বাৰী উদং হৈ যায়, তথাপিও বেমাৰীটো দেখায়ে থাকে। কিন্তু বেমাৰ ভাল নহয়, তথাপিও মানুহেতো হাৰ মানি যোৱা নাই। কিন্তু সমাধান আমি পোৱাই নাছিলো। এতিয়া আমি সমাধান পাইছো যিহেতু, যেনেকে নহওক কিন্তু সমাধানটো পাইছো। এটা সুস্থ শৰীৰ পাইছো, আৰোগ্য হোৱাৰ এটা সমাধান পাইছো, যাৰ ফলত মই নিজে আজি 20 বছৰত ভুগি থকা বেমাৰৰ পৰা মই পৰিত্ৰাণ পাইছো। মোৰ দৰে আমাৰ মাজত বহুত কেইজন লিডাৰ তেনেকুৱা আছে, নিজৰ বেমাৰৰ পৰা পৰিত্ৰাণ পাইছে, মেডিচিন দলিয়াবলৈ পাৰিছে, ঔষধ, মেডিকেলৰ ঔষধ যিটো আমাৰ লাইফ টাইম খাই থাকিব লাগিলেহেঁতেন, সেইখিনি দলিয়াব পৰা হৈছো। এটা ছাপ্লিমেন্টৰ জৰিয়তে। আৰু এই ছাপ্লিমেন্ট আমাক জীৱনভৰ প্ৰয়োজন হ'ব, কাৰণ আমাক প্ৰটেকশ্যনটো দিব। প্ৰটেকশ্যনৰ কাৰণে আমাক এই সকলোবোৰ জীৱনভৰ প্ৰয়োজন আছে। মানুহে কয় এটমিক প্ৰডাক্টবোৰ কেইমাহ খাম, কিমান দিন খাব লাগিব। আমি কওঁ এইটো 4 মাহৰ পৰা 6 মাহ খাব লাগিব, আৰু ডাঙৰ বেমাৰ হলে 1 বছৰ। তাৰ পিছত প্ৰয়োজন আছে নে প্ৰশ্ন কৰে, তেতিয়া আমি কম তাৰ পিছত যদি আপুনি ভাবে প্ৰটেকশ্যন লাগে ফিউচাৰৰ কাৰণে, তেনেহলে প্ৰয়োজন আছে। ৰেগুলাৰ খাই থাকিব লাগে। সকলোবোৰ নহয়, কিছুমান এটা প্ৰডাক্ট, যিকোনো এটা, স্পিৰুলিনা, মৰিংগা, শিলাজিৎ, ওমেগা 3, এইকেইটাৰ ভিতৰত আপোনাৰ যোনটো চুট কৰিছে, যোনটো আপোনাৰ ভাল লাগিছে, যোনটো আপুনি প্ৰয়োজন আছে বুলি ভাবে, সেইটো। কাৰণ আপোনাক প্ৰটেকশ্যন এটা লাগে, কাৰণ আমি ভেজাল পলিউচনৰ মাজত জীয়াই আছো, ভেজাল খাদ্য খাই আছো, গাখীৰো ভেজাল হৈছে আজিকালি। এটা ভিডিঅ' মই কালি দেখা পালো, গাখীৰৰ সৰ বনাইছে, এই টিচু পেপাৰ জুবিয়াই টিচু পেপাৰ বিলাক জুবিয়াই দিছে, টিচু পেপাৰ জুবিয়াই গাখীৰৰ সৰ সজাইছে। আৰ্টিফিচিয়েল সৰ, গাখীৰৰ সৰ খিনিও আৰ্টিফিচিয়েল যে সজাইছে, ভাবি চাওক। গাখীৰটো আৰ্টিফিচিয়েল হৈছেই, কেমিকেলৰ পৰা গাখীৰ উৎপাদন কৰে। য'ত আপোনাৰ গাই নাই, তাত আপোনাৰ 10 লিটাৰ, 20 লিটাৰ, 50 লিটাৰলৈকে গাখীৰ যোগান দিব পাৰে। আৰু সেই গাখীৰত সৰৰো যোগান দিব পাৰে, টিচু পেপাৰৰ দি। উতলি থকা গাখীৰত টিচু পেপাৰ পাৰি পাৰি দিছে। আৰু একেবাৰে দেখাত সৰৰ নিচিনাকে ডাঠকে লেয়াৰ এটা বহি গৈছে। কেনেকুৱা মানে বিষাক্ত হৈ গৈছে জগতখন, সকলোবোৰতে ভেজাল। গতিকে আমি নিজৰ ব্যৱস্থা নিজে ল'ব লাগিব। নিজৰ খাদ্যবোৰ আমি শুদ্ধ কৰিব লাগিব, নিজৰ প্ৰটেকশ্যন ল'ব লাগিব। ধীৰেন গগৈ ছাৰ, আপোনাৰ স্পীকাৰটো অফ কৰিব প্লিজ, আৰু ভিডিঅ'টো অফ কৰি দিব। মই অফ কৰি দিছো, আপুনি অন কৰি আছে, অন নকৰিব। চ' এটমিৰ নিচিনা প্ৰডাক্ট কোম্পানী হয়তো আমি আৰু অন্য ক'তো নাপাওঁ, কাৰণ বহুত কোম্পানী প্ৰডাক্ট ময়ো ইউজ কৰিছো, কিন্তু এটমিৰ দৰে এটা এবচলিউট প্ৰাইচত মই পোৱা নাই। এটমিৰ যিখিনি প্ৰাইচ, আৰু তাৰ তুলনাত অন্য কোম্পানীৰ প্ৰডাক্ট বহুত হাইয়েষ্ট প্ৰাইচ মই পাইছো। যিটো মানে আমি বাৰে বাৰে লোৱাটো অসম্ভৱ, আৰু বিজনেছ কৰাটোতো একেবাৰে অসম্ভৱ অন্য কোম্পানীত। এটমিৰ তুলনাত অন্য কোম্পানীত ধীৰেন বিজনেছ গগৈ ছাৰ, কৰাটো আপোনাৰ একেবাৰে অসম্ভৱ। কাৰণ অন্য কোম্পানীত আমি যদি বিজনেছ কৰিবলৈ যাওঁ, মাহে মাহে আমাৰ বহুত প্ৰডাক্ট ক্ৰয় কৰিব লাগিব, মাহে মাহে আমাৰ টাৰ্গেট ফুলফিল কৰিব লাগিব। সেইটো একেবাৰে অসম্ভৱ। চ' তাতে পইচা ইনভেষ্টমেন্টৰ কথা আছে। যোনে পইচা ইনভেষ্ট কৰিব পাৰিব, সিয়ে তাত ইনকম কৰিব পাৰিব। কিন্তু আৰু প্ৰডাক্ট বিলাক আপুনি চেল কৰিব লাগিব। প্ৰডাক্ট বিলাক আপুনি চেল ধীৰেন নকৰিলে গগৈ উপায় ছাৰ, নাই। আপোনাৰ মোবাইলটো ভিডিঅ'টো অফ কৰি দিয়ক। ত' আমাৰ এতিয়া প্ৰডাক্ট বিলাক এটমিত আমি চেল কৰি ঘূৰি ফুৰিব নালাগে। আমাৰ বিজনেছৰ কাৰণে আমি মাথা মাৰিব নালাগে, বেছি টেনচন ল'ব নালাগে। কাৰণ আমাৰ ইয়াতে কোনো টাৰ্গেট নাই, কোনো মাহিলী ক্ৰয় নাই, কোনো চেলিং নাই। এইটো অপচনেল। আমাৰ যেতিয়া
প্ৰয়োজন হ'ব আমি নিজৰ কাৰণে আনিলো, দুই এটা কোনোবাই যদি অৰ্ডাৰ দিছে তাৰ কাৰণে আনি দিলো আৰু পইচাটো লৈ ললো। পইচাটো এতিয়া আমি MRPত লওঁ নে ডিষ্ট্ৰিবিউটৰ প্ৰাইজত লওঁ এইটো আমাৰ নিজৰ কথা, আমি কিমানত কিটো ৰেটত লৈছো। চ' ডেলিভাৰী চাৰ্জ সৈতে আমি যিমানত আনিছো, যিটো বিল হয় সেইটো লৈও আমি আনি দিব পাৰো, কাৰণ আমাৰতো তেনেকে চেলিং ৰেগুলাৰ নাথাকে। কোনোবা দুই এজনে অৰ্ডাৰ দিব, তাক আনি দিম, সহায় কৰি দিলো। চ' প্ৰডাক্টটো লোৱাটো বহুত ইজি, সহজ, বিজনেচটো বহুত ইজি, আৰু প্ৰডাক্টটো অতি সুন্দৰ আৰু ভাল ৰিজাল্ট। গতিকে সকলোৱে এটমিত সফল হ'ব পাৰে। এটমিত আপোনাৰ যিকোনো ব্যক্তিয়ে 18 বছৰৰ পৰা ওপৰত সফল হ'ব পাৰে আৰু এটা সুস্থ জীৱন যাপন কৰিব পাৰে। তো তাৰ বাবে আমি এটমিৰ কথা প্ৰচাৰ কৰিব লাগিব। এটমিত বিজনেছ কৰিবলৈ হ'লে এটাই চিষ্টেম, প্ৰচাৰ। এটমি প্ৰডাক্টছবোৰ যিহেতু আমি ব্যৱহাৰ কৰিছো, আমাৰ প্ৰয়োজন আছে, ইয়াৰ বাবে আমি পাব্লিকত সজাগতা আগবঢ়াব লাগিব, সজাগ কৰিব লাগিব, মানুহক ক'ব লাগিব, এটমিৰ কথা ক'ব লাগিব, আৰু আমাৰ যিমান পাৰো আমি মিটিঙত আহি আলোচনাবোৰ শুনিব লাগিব আৰু বুজাব লাগিব। তেতিয়াহে এটমিৰ প্ৰচাৰ কৰিব পাৰিম। আৰু এটমিৰ অনলাইন শ্বপিং মলত আমাৰ কি কি প্ৰডাক্ট আছে, এই প্ৰডাক্টসমূহ আমি জানি বুজি ল'ব লাগিব, আৰু ধীৰেন গগৈ ছাৰ, জানিলেহে আমি আপোনাৰ হেৰিটো প্ৰডাক্টবোৰৰ ছাৰ, ছাৰ প্লিজ আপুনি অকমান অফ কৰি দিয়ক। চ' আমি প্ৰচাৰ কৰি ইয়াত আগুৱাই যাব লাগিব। চ' চৰি ফৰ ডিষ্টাৰবেন্স, মাজতে মাত মাতি থাকিলে প্ৰগ্ৰামবিলাক ডিষ্টাৰ্ব হৈ যায়। চ' থেংক ইউ। অনুৰোধ কৰিছো সকলোৱে যাতে ছাপোৰ্ট কৰে মিটিং চলি থাকোতে। কিবা ক'ব লগা থাকিলে শেষত ক'বলৈ সুবিধা দিয়া হ'ব। কোনোবাই যদি মন্তব্য দি থাকে তাৰ মাজত কোনো মাত নিদিব, কাৰণ মানুহ এজনে কিবা মন্তব্য আগবঢ়াই থাকে, তাতে ডিষ্টাৰবেন্স হৈ গ'লে আকৌ পাহৰি যোৱা নিচিনা হয়। থেংক ইউ। আৰু মোৰ এটা গুৰুত্বপূৰ্ণ আলোচনা আছে। এতিয়া যিটো আমাৰ ৰবিবাৰে মিটিং হয়, অনলি চানডে মিটিংছ বিলাকে মই আয়োজন কৰিম মোৰ তৰফৰ পৰা, আৰু অন্য দিনা যিখিনি মিটিং আছে সকলোখিনি মই বাতিল কৰিব লাগিব। কাৰণ ইয়াত বহুতখিনিয়ে কথা আছে, এতিয়া মই সকলোখিনি বিতংকৈ নকওঁ, আলোচনা নকৰোঁ, কাৰণ বহুত কেইজন লিডাৰ্ছৰে অসুবিধা আহি পৰিছে। সকলোৱে এতিয়া দায়িত্ববিলাক ল'বলৈ আগবাঢ়ি অহা নাই। সেই গতিকে মই এতিয়া মিটিংবিলাক কেনেকে চলাম, মই ছাপৰ্ট পোৱা নাই। গতিকে মই অনলি চানডে মিটিংটোৱে চলাব পাৰিম ভালদৰে। চ' অন্য দিনা ময়ো ফিল্ডত থাকো, গতিকে সময়টো ময়ো, যদি কোনো মোক ছাপৰ্ট নকৰে, মই অকলেতো ছাপৰ্টত মই আগুৱাই যাব নোৱাৰো। গতিকে এটমি অকলে কৰা কাম নহয়, এজন ব্যক্তিয়ে অকলে কাম কৰিব নোৱাৰে এটমি। মোৰ বুলি কথা নহয়, আমাৰ মাজৰ যিমান লিডাৰ আছে সকলোৱে ছাপৰ্ট পাব লাগিব টিমৰ পৰা। আমি একতাই আমাৰ উন্নতি বুলি কৈছো, একতাই আমাৰ শক্তি। গতিকে আমাৰ মাজত যদি একতা নাথাকে, আমি কেতিয়াও আগুৱাই যাব নোৱাৰো। গতিকে আমি সকলোৱে সকলো ক্ষেত্ৰতে একতা আগবাঢ়িব লাগিব, একতা হৈ কাম কৰি যাব লাগিব। গতিকে প্ৰত্যেকজন লিডাৰক ছাপৰ্ট কৰিব লাগিব, নিজৰ নিজৰ টিমত ছাপৰ্ট কৰিব লাগিব, তেতিয়াহে আমি ইয়াত আগুৱাই যাব পাৰিম। চ' সকলোৱে টিমক ছাপৰ্ট কৰক। আপোনাৰ লিডাৰজন, যিজনে টিম চলাই আছে, যিজনে টিম চলাই আগুৱাই গৈ আছে, সেইজনক ছাপৰ্ট কৰক। সেইজনে এতিয়া আপোনাক সকলো গাইড কৰি গৈ আছে, টিম চলাই আছে, গতিকে ছাপৰ্ট কৰক, নিজৰ লিডাৰক ছাপৰ্ট কৰক। টিম মিটিং চলাবৰ কাৰণে ছাপৰ্ট কৰক। কিবা দায়িত্ব দিছে, দায়িত্ব ল'ব লাগিব, কাৰণ এই দায়িত্ব ল'বৰ কাৰণে আমিতো ক'তো ওলাই যাব লগা হোৱা নাই। অনলি ঘৰত বহিয়ে এঘন্টা টাইম দিব লাগিব। আগতে আমাৰ মিটিং 2 ঘন্টা 3 ঘন্টা চলে, কিন্তু আমি এতিয়া একদম শৰ্ট কৰিব বিচাৰিছো, এঘন্টাৰ ভিতৰত মিটিং আমাৰ শেষ হৈ যায়। যদি আমি ছাকচেছফুলি কৰো, সকলোৱে যদি ছাপৰ্ট কৰো, এঘন্টাৰ ভিতৰতে শেষ কৰিব পৰা যায়। আগতে আমাৰ দিনতো 2 ঘন্টামান 3 ঘন্টামান চলি থাকে মিটিং, ৰাতিও চলি থাকে। এতিয়া আমাৰ দিনত আমি মিটিংটো বাতিলে কৰিলো, প্ৰায় মিটিং নহয়ে দিনত, আৰু ৰাতি মিটিং হয়, ৰাতিও আমি সোনকালে শেষ কৰি দিওঁ। কিন্তু এতিয়া মই যি দেখিছো ৰাতি মিটিঙো বাতিল কৰিব লাগিব। চ'
চ' ৰাতিৰ মিটিং বিলাকো আমি এতিয়া বাতিল কৰিব লাগিব। গতিকে সকলোৱে মিটিং ছাপৰ্ট কৰিলেহে আমি আগুৱাই যাব পাৰিম, কাৰণ নহলে আমাৰ যিমান মিটিং আছে চব বাতিল কৰিব লাগিব, উপায় নাই। লিডাৰজনে অকলে কাম কৰিব নোৱাৰে, গতিকে সকলোৱে ছাপৰ্ট কৰিলেহে লিডাৰজনে কাম কৰিব পাৰিব, নতুবা আমাৰ অনলি চানডে মিটিংটোৱে থাকি যাব। অন্য গ্ৰুপত কি চলি আছে এইটো মই ক'ব নোৱাৰো, গতিকে এতিয়া অন্য গ্ৰুপৰো যদি কিবা সমস্যা চলি আছে আপোনালোকেও মিটিং বিলাক বাতিল কৰিব পাৰিব, আৰু চানডে মিটিংটোৱে সকলোৱে আহিব, কাৰণ মোৰ ফালৰ পৰা মই যিমান পাৰো চানডে মিটিংটোৱে মই কৰি থাকিম, আয়োজন কৰিম, আৰু আপোনালোকে আহিব। আৰু যিদিনা কোনোবা এক্টিভ লিডাৰে হোষ্টিং ল'ব বিচাৰে মোক জনাব আগতীয়াকে, তেতিয়া মই তেওঁলোকক হয় ইচ্ছাৰে তেওঁলোকে যদি আগুৱাই আহে মই হোষ্টিংটো দিব পাৰিম দায়িত্বটো। আৰু সকলো লিডাৰ্ছে দায়িত্ববিলাক শিকিব, হোষ্টিং শিকিব, আমাৰ যিখিনি ট্ৰেইনিঙৰ দায়িত্ববিলাক থাকে, হোষ্টিং স্পেচিয়েলি হোষ্টিং, মিটিং হোষ্টিংটো সকলোৱে শিকিব। বহুত কিজনক আমি হোষ্টিং শিকাইছো, প্ৰেক্টিচো কৰাইছো, কিন্তু হোষ্টিং লওঁতে মাজতে মানুহজন অজুহাত দেখাবলৈ আৰম্ভ হৈ যায়, প্ৰব্লেম ষ্টাৰ্ট হৈ যায় যে মোৰ হোষ্টিং লবলৈ আমুক প্ৰব্লেম তামুক প্ৰব্লেম। তো এই প্ৰব্লেম থাকিলে আমি ইয়াত আগুৱাই যাব নোৱাৰো কেতিয়াও। তো প্ৰব্লেম আমি যিমান প্ৰব্লেম হ'ব আমি সিমানেই পিছুৱাই যাম। গতিকে আমাৰ হোষ্টিং দায়িত্বত আমি ল'ব লাগিব, যিকোনো দায়িত্বই আমি ল'ব লাগিব। আমাৰ মিটিংটো যিমান দেৰি হয় দীঘলীয়া হৈ যায় ন, তো গতিকে আমি যদি সকলোৱে সহযোগ কৰো এঘন্টাতে মিটিং শেষ হৈ যায়। গতিকে সমস্যাটো সদায় থাকিবই, সমস্যা সমাধানো কৰিব লাগিব আমি। চ' আমি মিটিং বিলাক ৰেগুলাৰ এঘন্টা হলেও চলাব লাগে, চেষ্টা কৰিব লাগে। আৰু সকলো লিডাৰ্ছে টিম চলাই আছে আৰু সুন্দৰকৈ টিম চলাই যাব। যদি কিবা অসুবিধা হৈছে টেনচন ল'ব নালাগে, চানডে মিটিংটোতো থাকিবই আমাৰ, এইটো সদায় থাকিব। চ' থেংক ইউ, মোৰ ইমানেই আজি ক'ব লগা আছিলে। চ' ভুল ভ্ৰান্তি ক্ষমা মাৰ্জনা কৰিব বুলি অনুৰোধ জনালো। আৰু ইয়াৰে লগতে এতিয়া সকলোৱে কিবা কাৰোবাৰ কিবা ক'ব লগা আছে যদি মাইক্ৰফোন অন কৰি বাঢ়ি আহক। ৱেলকাম এভৰিৱান। সকলোকে মাইক্ৰফোনটো দি দিয়া হৈছে, এজন এজনকে নিজৰ মন্তব্য আগবঢ়াব। চ' মই প্ৰথমে মাতিব বিচাৰিছো মীনানাথ মেম, এজন প্ৰতি গ্ৰুপৰে লিডাৰৰ পৰা মই শুনিব বিচাৰো। হয়, মীনানাথ মেম, ৱেলকাম। হয় মেম।